নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্চল নামাজ বিতৰ্কই এতিয়া দেশ কঁপাইছে নামাজ বিৰতিৰ প্ৰসংগটোক লৈ এতিয়া সমগ্ৰ দেশতে আলোচনা হৈছে অবৈধ বাংলাদেশীক হুংকাৰ দিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া দেশজুৰি চৰ্চিত হৈছে একাংশই ক'ব বিচাৰিছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰিছে তেজস্বী যাদৱৰ দৰে নেতাই কৈ দিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেনো যোগী আদিত্যনাথৰ ৰেপ্লিকা হয় চাইনিজ ভাৰ্চন বুলি কৈ দিছে আৰু পোনপটীয়াকৈ এই বিষয়টোক লৈ এতিয়া আন এক ৰাজনীতিৰ উকমুকনি আৰম্ভ হৈছে নতুন এটা দিশ দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় বা সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোক লৈ যি গুণাগুঠা চলিছে সেয়া সঁচাকৈ চিন্তনীয় কাৰণ ইয়াত চাইনিজ ভাৰ্চনৰ কথা যিহেতু কৈ দিলে চাইনিজ ভাৰ্চন বুলি কোৱাৰ লগে লগে ইটিকিং সূচক বক্তব্যৰ কথাও এতিয়া বহুতে ক'ব বিচাৰিছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ মানুহক তেনেধৰণৰ দৃষ্টিৰে ভাৰতবৰ্ষৰ একাংশ লোকে চাই বুলি এটা দীৰ্ঘদিনীয়া অভিযোগ আছে এই কথাখিনিৰ ওপৰতে আমি আলোচনা কৰিম আমাৰ সৈতে কেইবাগৰাকী অতিথি ষ্টুডিঅ'ত থাকিব লগতে লাইভতো থাকিব মই চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে থকা অতিথিসকলৰ সৈতে দেৱজিৎ গোস্বামী ডাঙৰীয়া আছে বিশ্লেষক দেৱজিৎ দা স্বাগতম জনাইছোঁ লগতে আছে কংগ্ৰেছ দলৰ নেতা কংকন দাস ডাঙৰীয়া স্বাগতম জনাইছোঁ চিন্ময় বৰা ডাঙৰীয়া ৰাইজৰ দলৰ নেতা স্বাগতম জনাইছোঁ আমাৰ সৈতে লাইভত আছে AIDFৰ যুৱ নেতা মেহদি হাছান খান ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু আন এগৰাকী বিশ্লেষক বাগমিতা আমাৰ সৈতে আছে মই বাগমিতা বৰঠাকুৰ আপোনাকো স্বাগতম জনাইছোঁ এতিয়া প্ৰথম কথা হৈছে দেৱজিৎ গোস্বামী ডাঙৰীয়া এই বিষয়টোক লৈ যেহেতু চৰ্চা হৈছে তেজস্বী যাদৱে পোনপটীয়াকৈতো চাইনিজ ৰেপ্লিকা বুলি কৈ দিলে হিমন্ত বিশ্ব শৰ্মাক যোগী আদিত্যনাথৰ আচলতে এনেধৰণৰ কথা বতৰাবোৰে আমাৰ পৰিৱেশটোক কোনফালে লৈ গৈছে আপোনাৰ মতে সেইটো গৰিহণাযোগ্য তেখেতো এজন ডাঙৰ নেতা উপমুখ্যমন্ত্ৰী আছিলে বিহাৰৰ কিছুদিন আগলৈকে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি সেইকাৰণে এনেকুৱা ধৰণৰ এটা আমি তেওঁৰ পৰা আশা নকৰোঁ আমি এইটো ধিক্কাৰ দিছোঁ গৰিহণাৰ যোগ্য প্ৰথম কথা মানসিকতাটো চেঞ্জ কৰিব লাগে যিটো চাইনিজ ৱৰ্ডটো আপুনি কৈছে যে চাইনিজ ৱৰ্ডটো নৰ্থ ইষ্টৰ মানুহৰ কাৰণে এপ্লিকেবল হয় তেওঁলোকে ভাবে এনেকুৱা ধৰণৰ মানসিকতা লৈ পেলাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত আমি কেতিয়াও কৰিব নোৱাৰোঁ সেইটো RJD নেতাজন তেওঁ গৰিহণাৰ যোগ্য প্ৰথম কথা দ্বিতীয় কথা হ'ল কি যোগী আদিত্যনাথৰ প্ৰসংগটো আহিলে কিহৰ কাৰণে মই ভাবোঁ মোৰ দৃষ্টিভংগীত হ'ব পাৰে যে যিহেতু যোগী আদিত্যনাথেও এনেকুৱা ধৰণৰ কাম কৰি আছে তেখেতক বুলডোজাৰ বাবা বুলি জনা যায় তো বুলডোজাৰ বাবা মানে হৈ গ'ল কি যিকোনো মানুহৰ তেওঁ অন্যায় কৰিছে কোনোবাই তেওঁ আইনে শাস্তি দিয়ক বা নিদিয়ক তেওঁলোকৰ ঘৰ দুৱাৰ গোটেইখন ভাঙি লণ্ডভণ্ড কৰে সেইকাৰণে তেওঁ বুলডোজাৰ বাবা বুলি কোৱা হয় আৰু বিশেষকৈ এইটো মাইনৰিটিজ যিটো কওঁ আমি মুছলমান মানুহৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বা যিবিলাক জড়িত থাকে বেয়া কামত তেওঁলোকৰ ক্ষেত্ৰত এইটো কৰা যে নহয় চিমিলাৰলি অসমৰ ক্ষেত্ৰতো তেনেকুৱা এটা প্ৰতিচ্ছবি তেওঁ কথাটো ক'ব যাওঁতে চাগে এনেকৈ কৈছে যে অসমতো তেনেকুৱা এটা ইংগিত দিছে নেকি যিহেতু আমি কিছুদিনৰ পৰা দেখি আছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব মানে যিটো কয় নে মানে বাংলাদেশী বা মুছলমানৰ এগেইনষ্টত কিছু একশ্যন লোৱা আমি দেখা পাই আছোঁ এইটো এনেকুৱা হ'ব নালাগে আইন আপোনাৰ সমান সকলো কাৰণে সমান আইনৰ দৃষ্টিত হ'ব লাগে কি যোনে বেয়া কাম কৰিছে তেওঁ শাস্তি পাব লাগে আৰু আইন আমাৰ ইমান মানে জুডিচিয়েল ছিষ্টেমটো আমি আপগ্ৰেড কৰিব লাগে চাওক আজি স্বাধীনতা প্ৰায় 80 বছৰ হ'বৰ হ'ল এতিয়াও যদি আমি জুডিচিয়েৰীটো ইমানখিনি ষ্ট্ৰং কৰিব পৰা নাই যাতে যিখিনি দোষী হয় তেওঁলোকে ওলাই যায় তো ওলাই যোৱা এতিয়া যোগী আদিত্যনাথে ভাবিছে চাগে যে আমাৰ ছিষ্টেমটো আমাৰ ন্যায় প্ৰক্ৰিয়াটো এনেকুৱা আমাৰ সুবিধাজনক নহয় বা আমি যোনে বেয়া কাম কৰিছে ভুল কাম কৰিছে তেওঁলোকক শাস্তি দিব নোৱাৰোঁ সেইকাৰণে মই তেওঁ বেলেগ নোৱাৰি যিহেতু নোৱাৰোঁ মই সেইকাৰণে মই ঘৰ দুৱাৰ ভাঙি পেলাই তেওঁলোকৰ তেওঁ এটা সাময়িক এইটো তৃপ্তি এটা লৈছে কিন্তু এইটোৱে খুব এটা নিগেটিভ বাৰ্তা চলাইছে আৰু যিটোৰ ফল তেওঁ যোৱা লোকসভা ইলেকশ্যনত আপুনি দেখিছে যে ইউপিত সাংঘাতিক বেয়া ফল খুব নিজে প্ৰধানমন্ত্ৰী যিটো চিটৰ পৰা উঠিছে তাত ইমানখিনি কাম কৰাৰ পাছতো প্ৰায় 1.5 লাখ ভোটতে তেওঁ জিকিবলগীয়া হৈছে কংগ্ৰেছৰ কেণ্ডিডেটজনে তাত যদি অকণমান ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন বা ৰাহুল গান্ধীহঁতে গোটেই টিমটো যদি আহি পেলাই কৈছে ৰাহুল গান্ধীয়ে কৈছিলে যে প্ৰিয়ংকা গান্ধী গৈ তাত মানে যদি কেম্পেইনিং কৰিলেহেঁতেন তেতিয়াহ'লে কিজানি সেইটো সাংঘাতিক আৰু 1.5 লাখ ভোটৰ ব্যৱধানটো আৰু কমিলেহেঁতেন কথাটো হৈ গ'ল কি ন্যায় প্ৰক্ৰিয়া সকলো কাৰণে সমান সকলো কাৰণে একেই আৰু ভাৰত ইমান ডাঙৰ আমাৰ এখন ৰাষ্ট্ৰ য'ত আমাৰ 150 প্ৰায় 140-45 কোটি মানুহ বসবাস কৰোঁ সকলো কাৰণে সমান হ'ব লাগে এই যিটো ভয় ভাবেৰে নহয় ন্যায় প্ৰক্ৰিয়াটোৰ মাজেৰে গৈ পেলাই শাস্তি পোৱাটো হ'লে ভাল হয় এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে যিটো অসম বিধানসভাৰ নামাজ বিৰতিৰ প্ৰসংগটো শুকুৰবাৰৰ দিনটোত 2 ঘণ্টা নামাজ বিৰতিৰ প্ৰসংগটো সকলো বিধায়কৰ সৈতে আলোচনা কৰি লোৱা সিদ্ধান্ত যাতে বিধায়কসকলৰ প্ৰডাক্টিভিটি বঢ়াব পাৰে সেইবুলি তেওঁ দাবী কৰিছে মই কংকন দাস ডাঙৰীয়া এইটো ক্ষেত্ৰত মই জাষ্ট কমেণ্টটো দি লওঁ তেওঁলোকে দিয়াৰ আগতে এটা অৰাজনৈতিক হেকে মই এইটো কিন্তু আদৰণি জনাইছোঁ কিহৰ কাৰণে কিয় কি চাওক আমাৰ ধৰ্ম নিৰপেক্ষ দেশ
ধৰ্ম নিৰপেক্ষ দেশত যেতিয়া আমি অকল শুকুৰবাৰ বুলি পেলাই আমি দেখোঁ মই অসম চৰকাৰী বিভাগত যেতিয়া আমি কামৰ কাৰণে যাওঁ তেতিয়া আমি দেখা পাওঁ যে আমাৰ যিটো সময়ত আমাৰ ৰোজা ৰাখে সেই গোটেই মাহটো প্ৰায় বিভিন্ন কাৰণত গুচি যায় এতিয়া আপুনি দেখিছে যে বহুতখিনি আপোনাৰ সময় আমাৰ অপব্যয় হয় আৰু এইটো ৰাইজৰ পইচা দি যিহেতু চৰকাৰখন সেকুলাৰ গভৰ্ণমেণ্টটো সেকুলাৰ গভৰ্ণমেণ্টৰ মেকানিজমটো যিহেতু সেকুলাৰ বিধানসভাখন যিহেতু সেকুলাৰ তেতিয়াহ'লে মই ইয়াত আপোনাৰ কওঁতে বা কৰোঁতে বেলেগ হ'ব কিন্তু যিটো এইটো আদৰণীয় পদক্ষেপ হয় আমি সেইটো একমুখে এইটো আমি এইটো প্ৰশংসা কৰিব লাগে আৰু বাকী ৰাজ্যবিলাকতো এনেকুৱা ধৰণৰ ল'ব পাৰে সেইটো এটা ধৰ্ম নিৰপেক্ষ চৰিত্ৰ আৰু সেই কামটো কৰিবলৈ যাওঁতে তেজস্বী যাদৱৰ দৰে নেতাই এই বক্তব্যবোৰ উল্লেখ কৰা তাকো চাইনিজ ভাৰ্চন বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰী সেই কথাটো কংকন দাস ডাঙৰীয়া অলপ আচু হোৱা যেন লাগিল সেই বিষয়টো ইমান মানে ভাল লগা নাই বুলিও একাংশই ক'ব বিচাৰিছে আপুনি কি কয় প্ৰথম কথাটো হ'ল বিজেপি দলে যেতিয়া নিৰ্বাচনৰ সময়ত আহে তেওঁলোকে আৰম্ভ কৰে কি পৰিৱৰ্তন হ'ব উন্নয়ন হ'ব অসমত যেতিয়া আমাৰ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন হৈছিল চেণ্ট্ৰেলৰ লিডাৰসকল আহিছিল অসমত আহি কয় অসমৰ অষ্টলক্ষ্মী এই সকলো কথাবিলাক এনেকুৱাকৈ দেখুৱাই যেন অসমখনক জাতিসত্তাটোক ভাল পায় অসমৰ মানুহখিনিক ভাল পায় কিন্তু সময় যেতিয়া যাই থাকে তেতিয়া দেখিব বিজেপি চৰকাৰখনৰ গোটেই চৰিত্ৰটো ওলাই পৰিছে যোৱাবাৰ আপোনাৰ বানপানীৰ সময়ত দেখিছে কোনো এজন চেণ্ট্ৰেল মিনিষ্টাৰ নাহিল কিন্তু নিৰ্বাচনৰ সময়ত সপ্তাহে আহে বিজেপি দলে চমক সৃষ্টি কৰাৰ এটা প্ৰয়াস তেওঁলোকে শাসনৰ নামত শোষণ যিটো আৰম্ভ কৰিছে মই আপোনাক এটা কথা কওঁ বিজেপি দলটো বা শাসনত থকা মানুহখিনি চৰকাৰত থকা মানুহখিনিয়ে ইছ্যু ডাইভাৰ্ট কৰাত এক্সপাৰ্ট তেখেতসকলে সদায় চাব জ্বলন্ত সমস্যাবিলাক যদি উঠে তেতিয়া সেই সমস্যাটোক হেৰি কৰিবৰ কাৰণে এটা বেলেগ ইছ্যু লৈ যায় তেখেতসকলে ভাবে বিজেপি দলৰ নেতাকৰ্মীসকলে ভাবে যে অসমৰ মানুহৰ যিটো চিন্তাধাৰা খুব কম দিনৰ কাৰণে মনত ৰাখে সেইকাৰণে তেখেতসকলে পায় অসমত কি কৰিছিলে যেতিয়া হেৰি সভাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা খিলেঞ্জীয়াৰ ৰক্ষা কৱচ হ'ব কথাবিলাক অলপ চিন্তনীয় কথা কিন্তু সময় যোৱাৰ লগে লগে আজি 6 জনজাতি জাতিকৰণ 100 দিনত কৰা যি প্ৰতিশ্ৰুতি আছিল আজি নাইকিয়া হৈ থাকিল জুনমণি ৰাভাৰ মাকৰ সোণৰ চেণ্ডালো কাঢ়ি লৈ গ'ল দুৰ্বৃত্তই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আজিলৈকে নলাল কথাবিলাক এইবিলাক হ'ল চৰিত্ৰ কিন্তু এই শোষণটো কেনেকৈ কৰি আছে তেওঁলোকৰ এতিয়া আগতে আমাৰ নিৰ্বাচনৰ সময়ত তেখেতসকলৰ এটা আভাস দিয়া হৈছিল যে অসমখন উন্নয়ন হ'ব সকলো ফালৰ পৰা সংস্কৃতিবান মানুহে পাব অসমখন জলপথকৈ উন্নতি এনেকৈ বাঢ়ি যাব শিক্ষিত সেইবোৰ হোৱা নাই কংকন দাস ডাঙৰীয়া মোক ক'ব দিয়ক সেইবোৰ বাৰু হোৱা নাই ধৰি লৈছোঁ কিন্তু এতিয়া আজিৰ মূল কথাটো আমাৰ আলোচনাৰ বিষয়বস্তুটো হৈছে আপুনি গমেই পাইছে সেই বিষয়বস্তুটোৰ ওপৰত আপুনি কি ক'ব এইটো ভাল সিদ্ধান্ত হৈছে নে বেয়া সিদ্ধান্ত হৈছে অসম বিধানসভাৰ পৰা শুকুৰবাৰে যি 2 ঘণ্টাৰ এই নামাজ বিৰতিৰ ছুটিটো উঠাই দিয়া ব্যৱস্থা তাক লৈ এনেধৰণে তেজস্বী যাদৱৰ দৰে নেতা বা আন একাংশ নেতা এনেধৰণৰ চাইনিজ ভাৰ্চন বুলি কোৱা বিষয়টোক লৈ আপুনি কি ক'ব সেইটো লাগে মোক মোৰ কথাটো হ'ল ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় ষ্টেটমেণ্ট এটা দিছে মই চাইছিলোঁ যে ক'লে যে এইটো সৰ্বদলীয় সিদ্ধান্ত এটা লৈছে তাতো আমাৰ বিৰোধী পক্ষ হিচাপে কংগ্ৰেছৰো আছে গতিকে এই সিদ্ধান্তটো লোৱাৰ আগতে কিন্তু এইবিলাক সিদ্ধান্তটো ল'ব লগা কাৰণটো কি হ'ল কি কাৰণত ইমান সঘনে এইটো যে এতিয়া চৰকাৰখনৰ কাৰণে কোনো কাম নাই অকল হিন্দু মুছলমানৰ ৰাজনীতিৰ বাদে একো নাই কাৰণ তেওঁলোকৰ প্ৰকৃত চৰিত্ৰটো ওলাই পৰিছে তেওঁলোকৰ চৰিত্ৰটো কি যে শোষণ কৰি কিনে আমাৰ যেনেকৈ বনুৱা গোষ্ঠীক ধনী কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে হৰক আজি মই বিজুলী স্মাৰ্ট মিটাৰৰ কথাটোৱে কৈছোঁ 2021 চনত এটা অফিচ মেমৰেণ্ডাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ওলাইছিলে তাত কৈছিলে যিবিলাক ঔদ্যোগিক খণ্ড আছে বা চৰকাৰী আছে তাতে স্মাৰ্ট মিটাৰ লগাব লাগিব কিন্তু আমাৰ অসমত কি কৰিলে আদানীৰ দৰে মানুহক যাতে ধনী কৰিব পাৰে ঠিকাদাৰক ঠিকা দিব পাৰে তাৰ কাৰণে তেওঁলোকে ঘৰে গৈ জোৰ জবৰদস্তি আপোনাৰ পুৰণা মিটাৰটো খলাই আজি নতুন মিটাৰ আছে আজি অসমত আমি কংগ্ৰেছে কৰি আছো বুজিছো কংকন দাস ডাঙৰীয়া মূল সমস্যাবোৰ আপোনাৰ মতে সমাধান হোৱা নাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে সস্তীয়া ৰাজনীতি কৰিছে বিজেপি চৰকাৰে সেই অভিযোগ কংগ্ৰেছৰ তৰফৰ পৰা কংকন দাস ডাঙৰীয়া উত্থাপন কৰিছে চিন্ময় বৰা ডাঙৰীয়া ৰাইজৰ দলে কি কয় প্ৰথম ক'ব লাগিব আপুনি যোনটো বিষয় উত্থাপন কৰিছে এই চাইনিজ ভাৰ্চন বুলি যোনটো কথা কৈছে এইটো নিশ্চয়কৈ একেবাৰে গৰিহণাৰ যোগ্য এটা কথা কৈছে আৰজেডিৰ নেতাজনে কাৰণ এই যোনটো শব্দ কয় চাইনিজ ভাৰ্চন বুলি যোনটো কয় সাধাৰণতে আমাৰ নৰ্থ ইষ্টৰ যিখিনি মানুহ আছে নৰ্থ ইষ্টৰ মানুহখিনিক এটা ৰেচিয়েল এটা ডিছক্ৰিমিনেশ্যন বা তেওঁলোকক তলত দেখাবলৈ গৈ এনেকুৱা ধৰণৰ উপলুঙা সূচক কিছুমান কথা আমাৰ নৰ্থৰ মানুহবিলাকে সাধাৰণতে এইটো শুনা যায়
আৰু শুনা যায় যে প্ৰায় ঘটনাবিলাকো ঘটি থাকে আমাৰ অসমৰে হওক বা নৰ্থ ইষ্টৰ প্ৰায়ভাগ যুৱক যুৱতী যিসকলে বিশেষকৈ ৰাজধানী চহৰখনত তেওঁলোক পঢ়িবলৈ যায়, চাকৰি সূত্ৰে যায়, নানা ধৰণৰ আতিশয্য তেওঁলোকে তাত মানে পায়, তাৰ মানে দিল্লীৰ নিচিনা জেগাত। কিন্তু এই কথাটো আচলতে এনেকুৱা ধৰণৰ মানসিকতাবোৰ সকলোৱে যিবিলাক সৰ্বভাৰতীয় দলৰ নেতা বা আঞ্চলিক দলৰ নেতা তেওঁলোকৰ মনোভাৱটো আচলতে আমাৰ নৰ্থ ইষ্টৰ প্ৰতি সলনি কৰিব লাগে। প্ৰথম কথা এইটো, নৰ্থ ইষ্টৰ প্ৰতি তেওঁলোকৰ যোনটো মনোভাৱ, চাইনিজ বুলি কয় আমাক, এই মনোভাৱটো তেওঁলোকে সলনি কৰাৰ প্ৰয়োজনবোধ আছে বুলি আমি ভাবোঁ। আৰু দ্বিতীয়তে এটা কথা কওঁ, তেওঁ আচলতে কোনটো কণ্টেক্সত কৈছে, তেওঁ যে ক'ব বিচাৰিছে, আপুনি যোনটো ক'লে যোগী আদিত্যনাথৰ মানে চাইনিজ ৰেপ্লিকা ভাৰ্চন বুলি ক'লে, আচলতে কথাটো এনেকুৱা, তেওঁ ৰেচিয়েল ফালৰ পৰা যদি কোৱা নাই, বেলেগ মিনিং যদি কৰিছে, তেনেকুৱা যদি আমি ক'ব যাওঁ, হিমন্ত বিশ্ব শৰ্মাৰ আচলতে কাম কাজবিলাক চাইনিজ মাল বুলি ক'লে আমি কি বুজোঁ? চাইনিজ মাল মানে এইটো বেছিদিন নীতিকে তাৰমানে বস্তুটো। চাইনিজ মালটো আমি জানোৱেই যে কেইদিনমান হোৱাৰ পিছত এইটো প্ৰথমতে বৰ ধুনীয়াকৈ চলি থাকে, কেইদিনমান চলাৰ পিছতে এই বস্তুটো একেবাৰে বেয়া হৈ যায় আৰু এইটো মানে ৰিপেয়াৰো কৰিব নোৱাৰে, মানে সেইটো একেবাৰে পেলাই দিব লাগে। ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহু কথা কৈ গৈছিলে অতীতত, কংগ্ৰেছ দলটোত থাকোঁতে তেওঁ যিখিনি কথা কৈছিল, আৰু সেই কথাখিনিৰ লগত এতিয়া তেওঁ মানে একেবাৰে আকাশ পাতাল পাৰ্থক্য। তেওঁৰ যিখিনি কথা কংগ্ৰেছত থাকোঁতে সম্পূৰ্ণ তেওঁ উল্টা মাৰি দিলে এতিয়া বিজেপিত অহাৰ পিছত। গতিকে তেওঁ কথা কাণ্ড এইবিলাক যদি চাবলৈ যাওঁ, সেইটো ফালৰ পৰা যদি আমি কওঁ কামখিনিৰ লগত, এইটো কিন্তু একেবাৰে চাইনিজ মালৰ নিচিনা সেইটো হয় বুলি ক'ব লাগিব। চাইনিজ মাল যোনটো কওঁ মই হেৰি অৰ্থত কোৱা নাই, এই চাইনিজ মাল একেবাৰে সস্তীয়া মালটো যোনটো কৈছোঁ সোনকালে নষ্ট হৈ যায়, সেই তেনেকুৱা ধৰণৰ কিন্তু এটা তেওঁৰ কাম কাজত ফুটি উঠে। আৰু দ্বিতীয়তে ক'ব বিচাৰোঁ যে আচলতে এই বিতৰ্কবিলাক মানে কিছুদিনৰ পৰা যিখিনি সঘনাই উঠিব ধৰিছে আমাৰ ৰাজ্যখনৰ গোটেই কথাখিনি সঘনাই নেশ্যনেল লেভেলতো বিতৰ্কটো গুচি গৈছে, এইবোৰ আচলতে তেওঁৰ ব্যৰ্থতা বুলি ক'ব লাগিব, চৰকাৰখনৰ ব্যৰ্থতা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যৰ্থতা, চৰকাৰখন চলোৱাত তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। জনসাধাৰণৰ যিখিনি আশা আছে, তেওঁৰ ওপৰত যিখিনি ভৰসা আছে, তেওঁ একেবাৰে হেৰুৱাই পেলাইছে। আজি চাওক আপুনি এটা কথা, আজি যে এই যে 1 লাখ চাকৰি যে যোনটো নিযুক্তি তেওঁলোকে পূৰণ কৰা বুলি ক'লে, আজি যোনখিনি নিযুক্তি দিলে, তাৰে বেছি সংখ্যক চাকৰি মানে ইতিমধ্যে চাকৰি কৰি থকা যিখিনি আমাৰ ঠিকাভিত্তিক শিক্ষক আছে, তেওঁলোকৰ 60 বছৰলৈকে চাকৰি নিয়মীয়াকৰণ হৈ আছে, সেই শিক্ষকখিনিকে আকৌ তেওঁলোকৰ আজি নিযুক্তি কৰিছে, নতুনকৈ নিযুক্তি কৰিছে। আৰু নতুনকৈ নিযুক্তি কৰাৰ ফলত শিক্ষকসকলে আপত্তি কৰিছে, বহু আমাৰ লগতো যোগাযোগ কৰিছে, ইতিমধ্যে তেওঁলোকে এই আপত্তি কৰিছিলে যে তেওঁলোকে যিটো বৰ্তমান দৰমহা পাই আছিলে, সেই দৰমহাতকৈ এতিয়া তেওঁলোকে প্ৰায় 15,000 মান টকা তেওঁলোকে কমকৈ দৰমহা পাব, আকৌ নতুনকৈ যদি এই আজিৰ নিযুক্তিটো তেওঁলোকে লয়। বহুতে এইটো স্বীকাৰো কৰা নাই, তেওঁলোকে আগৰ এতিয়া আছে, এতিয়া নতুনকৈ হোৱাখিনি এই তেওঁলোকৰ বহুকেইটা সমস্যা আহি পৰিব এই ক্ষেত্ৰত, আৰু তেওঁলোকৰ গ্ৰেডটোৰ তলত গুচি যাব, মানে একেবাৰে নতুনকৈ আকৌ যাব। এজন আগৰ পৰা চাকৰি কৰি থকা মানুহজনে আকৌ আজিৰ ডেটত একেবাৰে নতুনকৈ জইন কৰিব লাগিব। গতিকে এনেধৰণৰ কৰ্মকাণ্ডবোৰ আচলতে তেওঁ যিখিনি দেখাব গৈছে মানুহক যে 1 লাখ নিযুক্তিৰ লক্ষ্য পূৰণ কৰাৰ কথাখিনি দেখাবলৈ গৈ এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে, এইটোতো চাইনিজ মালৰ নিচিনা বুলিয়ে ক'ব লাগিব কথাখিনি। মানে আপুনি ক'ব বিচাৰে যে কেৱল সস্তীয়া প্ৰচাৰৰ বাবে একাংশ কাম কৰি আছে, তাৰ বাহিৰে বিশেষ একো কৰিব পৰা নাই। ৰাজ্যৰ দলৰ নেতাৰ এয়া বক্তব্য। আনকি আপোনালোকৰ দলৰ নেতা যিগৰাকী বৰ্তমান চিকিৎসাধীন অখিল গগৈ, তেওঁ কৈছে এই মন্তব্যক সমৰ্থন কৰা নাই তেজস্বী যাদৱৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মা অতি কমিউনেল বুলি তেওঁ দাবী কৰিছে, উল্লেখ কৰিছে। বাগ্মিতা বৰঠাকুৰ আছে আমাৰ সৈতে, এগৰাকী যুৱ বিশ্লেষক হয়। বাগ্মিতা, বহুখিনি কথা আছে, অসমক মিয়ালেণ্ড হ'ব নিদিওঁ, এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ থৈছে। অসমৰ ভৌগোলিক পৰিৱৰ্তন হৈছে, বাংলাদেশী মিয়াই বসতি স্থাপন কৰি আছে। কিন্তু UPA চৰকাৰৰ এটা তথ্য আছে, UPA চৰকাৰৰ 2004 চনতে এটা তথ্য, সেই তথ্য অনুসৰি 1 কোটি 20 লাখ বাংলাদেশীয়ে ভাৰতত বসবাস কৰি আছে, আৰু ইয়াৰে 50 লাখ অসমতে আছে বুলি কৈছে। আৰু শেহতীয়াভাৱে যিটো আমি জনগাঁথনি দেখিবলৈ পাইছোঁ, সেই জনগাঁথনি এতিয়া ব্যাপক ৰূপত পৰিৱৰ্তন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। স্বাধীনতাৰ সময়ত দৰঙত যিমান মুছলিম জনসংখ্যা আছিল, সেয়া এতিয়া বাঢ়ি গৈছে, 28.8% হৈছে, কামৰূপত 14.8% হৈছে, নলবাৰীত 13.86% হৈছে, বৰপেটাত 11.37% হৈছে। কিন্তু এই হিন্দু মুছলিমক বাদ দি বাকী বাংলাদেশীৰ ইছ্যুটোক লৈ পেলাই সকলো বাৰু চিন্তান্বিত, কিন্তু এই সামগ্ৰিকভাৱে এই প্ৰেক্ষাপটত হিন্দু মুছলিম বেছি হৈ আছে নেকি আপোনাৰ মতে? এই হিন্দু মুছলিম বিষয়ক লৈ ৰাজনীতি বেছি হৈ আছে নেকি? মূল ইছ্যুবোৰ তল পৰি গৈছে নেকি? আপুনি কি কয় বাগ্মিতা? হয়, এইখিনি মই এটা কথা ক'বলৈ বিচাৰিম। যেতিয়া আমাৰ প্ৰথম কথা হ'ল
এটা ভকেবুলাৰী থাকে আৰু এটা পলিটিক্সৰ ভকেবুলাৰী থাকে আমাৰ ৰাজনৈতিক নেতাসকলে যোনবোৰ শব্দ ইউজ কৰে যেনেকুৱা প্ৰেক্ষাপটত ইউজ কৰে তেওঁলোকে সেইটো পলিটিকেল ভকেবুলাৰী ইউজ কৰে তেওঁলোকৰ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টৰ কাৰণে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে যিকোনো ক্ষেত্ৰতে যেতিয়া ৰিলিজিয়াছ কমিটমেণ্ট এটাৰ কথা আহে ৰিলিজিয়াছ কমিটমেণ্ট আৰু পলিটিকেল ডিমাণ্ড দুটা বস্তু এই দুটা বস্তু নিজৰ লগত বিভিন্ন ক্ষেত্ৰত কনফ্লিক্টত আহিব যোনটো আমি আজিৰ দিনত আমাৰ দেশত আমি দেখিবলৈ পাই আছো আমাৰ ৰিলিজন আৰু আমাৰ পলিটিকেল ডিমাণ্ড এই দুইটা আজিৰ প্ৰেক্ষাপটত তেওঁলোক কনফ্লিক্টিং দুটা আইডিঅলজি প্ৰথম কথা দ্বিতীয় কথা মই এইটো ভাবো যে যোনটো এই সেকুলাৰিজমৰ কনচেপ্টটো ধৰ্ম নিৰপেক্ষ হোৱাৰ যোনটো কথা সেইটো এটা বিৰাট ডাঙৰ এটা হিপক্ৰিটিকেল কনচেপ্ট আজিৰ দিনত এই কাৰণে হিপক্ৰিটিকেল কনচেপ্ট কিয়নো পাৱাৰত যোনখন চৰকাৰী নাথাকে সেই চৰকাৰখনে কিন্তু ধৰ্মক নিজৰ ফলীয়া কৰি পেলাই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব হেয়া কোনো পলিটিকেল পাৰ্টিৰ নাম নোলোৱাকে যদি আপুনি চাবলৈ যায় আজিৰ পৰা 10 বছৰ আগতেও যি হৈছিল আজিৰ পৰা 10 বছৰ পিছতো যদি আপুনি চাবলৈ যায় ৰিলিজন ইজ এন ইনএভিটেবল ফেক্টৰ ইন পলিটিক্স which you and me cannot surpass তাৰপিছত আমি আহিলো আজিৰ যোনটো আমাৰ মেইন টপিক Chinese version of yogi যোনটো তেজস্বী যাদৱে হিমন্ত বিশ্ব শৰ্মা আঙুলিয়াই পেলাই ক'লে ইয়াত কোনে কাক কি বুলি ক'লে সেই বস্তুখিনিক বাদ দি পেলাই পলিটিকেল এংগলটো যদি আপুনি বাদ দি পেলাই চাত তাৰ এটা বিৰাট ভয়ানক এটা আণ্ডাৰটোন আছে আৰু সেই আণ্ডাৰটোনটো আমাৰ একাডেমিক লেংগুৱেজত আমি ক্যাজুৱেল ৰেচিজম বুলি কওঁ দুটা শব্দ ক্যাজুৱেল ৰেচিজম আৰু এভৰিডে ৰেচিজম ক্যাজুৱেল ৰেচিজম হ'ল যোনটো আমি আপুনি যদি দিল্লীত আহি পেলাই যেতিয়া নৰ্থ ইষ্টৰ মানুহখিনিক চাইনিজ বুলি কয় দ্যাট ইজ ক্যাজুৱেল ৰেচিজম আজিৰ পৰা কেইদিনমান আগত চেম পিট্ৰদাৰ এটা কমেন্টক লৈ পেলাই কংগ্ৰেছে তেওঁক বহিষ্কাৰ কৰিব লগা হৈছিলে য'ত তেওঁ কৈছিলে যে people from the east look like Chinese people from the west look like Arab and north look like whites and the south Indians look like Africans হে প্ৰেক্ষাপটত তেওঁৰ হে কমেন্টটো আৰু আজি তেজস্বী যাদৱৰ কমেন্টৰ মাজত খুব বেছি পাৰ্থক্য এই কাৰণে নাই কিয়নো মেইনল্যান্ড ইণ্ডিয়াৰ কাৰণে আমি সদায় চাইনিজ আমাৰ ফেচিয়েল ষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি পেলাই প্ৰত্যেকটো বস্তু তেওঁ সদায় চাইনিজ ৱেটো তেওঁলোকে ৰয় এটো তেওঁলোকে পলিটিক্যাল কনটেক্সটত কৈ দিয়াটো বহুত সহজ কিন্তু যেতিয়া হেতু আমি এটা লেমেন ল্যাঙ্গুৱেজত চাবলৈ যাওঁ তাৰ বহুত এডভার্স এফেক্টস এই কাৰণে আছে কিয়নো এপাৰ্ট ফ্ৰম পলিটিক্স এভৰিডে ইউজত এই বস্তুখিনি মানুহে এডাপ্ট কৰিল তাৰ পিছত যদি আহো যে এই যোনটো 3 ঘণ্টা 4 ঘণ্টা যোনটো গ্যাপ আছিলে সেই গ্যাপটো কিয় আতৰাই দিয়া হ'ল তাৰ কিছুমান যদি আমি প্ৰ্যাকটিক্যাল হেৰি চাবলৈ যাওঁ এফালে আপোনালোকে কৈ আছে সেকুলাৰিজমক গুৰুত্ব দিব লাগে আৰু আনফালে যেতিয়া হেতুৰ ফলিয়া হ'বলৈ কিবা এটা ডিসিশন যদি হয় যে এসেম্বলিৰ ভিতৰত আমি এটা পাৰ্টিকুলাৰ হেৰিক লৈ পেলাই আমি কিয় টাইম টেল কৰিব লাগে তেতিয়া it is a very contradictory statement you are giving on both sides নিশ্চয় বাকবিতা মুঠতে মূল কথাটো হৈছে ধৰ্ম নিৰপেক্ষ চৰিত্ৰ সকলোতেই বৰ্তমান হৈ থাকিব লাগে আৰু সেইটোৱেই মূল কথা আৰু তাৰ বাবে এতিয়া একাংশ এই বিষয়টোক লৈ পেলাই যেহেতু বিধানসভাত গোটেই বিধায়কসকলে এই ক্ষেত্ৰত একমত পোষণ কৰিছে তাত বিতৰ্কৰ কোনো কথা নাই কিন্তু বাহিৰত বিতৰ্ক হৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক হৈ আছে এই কথাবোৰ অলপ চিন্তাযোগ্য বা চিন্তা কৰিবলগীয়া আপুনি থাকক আমাৰ সৈতে মই এবাৰ AIUDFৰ যুৱ নেতা মেহদি হাছান খান ডাঙৰীয়া আমাৰ সৈতে যেহেতু পোনপটীয়া সম্প্ৰচাৰত আছে মেহদি হাছান খান ডাঙৰীয়া গোটেই সামগ্ৰিকভাৱে বিষয়বোৰ চাবলৈ গ'লে এতিয়া জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত মনৰ অসন্তুষ্টি প্ৰকাশো কৰি থাকে যে আমাৰ ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই এতিয়া গুৱাহাটী ৰাস্তাবোৰৰ অৱস্থা চাওক খলাবমা ৰাস্তা গুৱাহাটীখনত ভালদৰে ঘূৰিব নোৱাৰি হাইৱেবোৰৰ কথাবোৰো আছে জেগাই জেগাই পানী হোৱাৰ কথাবোৰতো আছে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী হয় সেইবোৰ সমস্যা আছে আন কেতবোৰ সমস্যা বিদ্যুতৰ মিটাৰক লৈ পেলাই বা সামগ্ৰিকভাৱে সামগ্ৰীৰ দাম বৃদ্ধিক লৈ ঔষধৰ দাম বৃদ্ধিক লৈ এই সমস্যাবোৰৰ মাজত এই হিন্দু মুছলিমৰ ৰাজনীতিটোৱে মানুহক কিন্তু আমুৱাই গৈছে মানুহক তিতা কেহাৰ মাজলৈ লৈ গৈছে মানুহ এতিয়া অসন্তুষ্ট এই বিষয়টোক লৈ আপনিও এটা এনে দলৰ নেতা যিটো দলেও এই সংখ্যালঘু ৰাজনীতি কৰে সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি কৰে আৰু আপোনালোকক বহুতে বিজেপিৰ বি টিম বুলি অভিহিত কৰে বিভিন্ন সময়ত এই কামবোৰ কৰি আসলতে সামগ্ৰিকভাৱে আমাৰ ৰাজ্যৰ পৰিৱেশটোৱে বিনষ্ট কৰা হোৱা নাইনে আসলতে আমি ধৰ্মীয় ৰাজনীতি কৰি ধৰ্মীয় কথা বতৰাক লৈ আমি হিন্দু মুছলিম ৰাজনীতি কৰি আপুনি যুৱ নেতা হিচাপে সঁচা কথাটো কওকচোন আজি
প্ৰথম কথাটো হ'ল আপুনি যোনটো কথা ক'লে যে AODF দিলে সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি কৰা নাই। AODF দল গঠনৰ প্ৰেক্ষাপটটো সম্পূৰ্ণভাৱে বেলেগ। দেশ স্বাধীন হোৱাৰ পিছৰে পৰা বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলক ক্ষমতাত বহাইছে। তেওঁলোকে কিন্তু তেওঁলোকৰ সমস্যালৈ কেতিয়াও কৰ্ণপাত কৰা নাই, আৰু যাৰ ফলস্বৰূপে কি হৈছে, তেওঁলোক আজিও সমাজৰ আটাইতকৈ অৱহেলিত শ্ৰেণী হিচাপে মানুহখিনি ৰৈ আছে। তাৰ বাবে তেওঁলোকে নিজৰ এটা ৰাজনৈতিক অধিকাৰ প্ৰতিপন্ন কৰাৰ কাৰণে হয়তো আমাৰ AODF দলটো প্ৰতিষ্ঠা কৰা হৈছে। গতিকে এই কথাটো আমি যে সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতি কৰিছোঁ এই কথাটোলৈ আমি অস্বীকাৰ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে আপুনি যোনটো কথা কৈছে যে এতিয়া শেহতীয়া যিটো আমাৰ ৰাজনৈতিক পৰিৱেশ, প্ৰথম কথা হ'ল যে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছে তাৰ আমি গৰিহণা দিছোঁ, সেই মন্তব্য আমি সমৰ্থন নকৰোঁ। কিন্তু কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিছে বা সদনত যি নামাজৰ যি বিৰতি আছিল প্ৰতি শুক্ৰবাৰে 2 ঘণ্টা সময়, তেওঁলোকে সেইটো বাতিল কৰাৰ যি সিদ্ধান্ত লৈছে এই সম্পৰ্কে আমাৰ ক'বলগীয়া নাই। কিন্তু ইয়াৰ যি অন্তৰ্নিহিত যি উদ্দেশ্য, এই উদ্দেশ্যটো সামগ্ৰিকভাৱে আমি 2021 চনৰ পৰা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনৰ বাগজৰি হাতত লৈছে তেতিয়াৰ পৰা আমি লক্ষ্য কৰি আছোঁ যে তেওঁ এনেকুৱা কিছুমান সিদ্ধান্ত লৈ আছে যে তেওঁৰ অন্তৰ্নিহিত উদ্দেশ্যটো সম্পূৰ্ণৰূপে বেলেগ। তেওঁ প্ৰকৃতাৰ্থত নিজকে ভাৰতবৰ্ষত এগৰাকী হিন্দুৰ দ্বিতীয় হৃদয় সম্পাদ্য অৱতাৰ ৰূপে নিজকে প্ৰতিপন্ন কৰিব বিচাৰি আছে। মই উদাহৰণস্বৰূপে আপোনাক কিছুমান কথা এতিয়া ক'ব বিচাৰিছোঁ। তেওঁ শেহতীয়াকৈ লোৱা যোনটো সিদ্ধান্ত সদনত নামাজৰ সময় বাতিল কৰিছে, তেওঁ কি এইটো ইয়াত আমাৰ ক'বলগীয়া বিশেষ একো নাই, ঠিকে আছে। তাৰপিছত তেওঁ যি মাদ্ৰাছাত তেওঁ কৈছে যে আমি যে ৰাজ্যসমূহৰ যে মাদ্ৰাছাসমূহক যে আমি হাইস্কুললৈ যে কনভাৰ্ট কৰিছে, প্ৰকৃতাৰ্থত মাদ্ৰাছাসমূহৰ কাৰিকুলামটো এটা কাৰিকুলামত এটা ধৰ্মীয় কাৰিকুলাম নাছিলে। হয়, তেওঁলোকৰ নামবিলাক মাদ্ৰাছা আছিলে, হাই মাদ্ৰাছা আছিলে। এই নামবিলাক তেখেতে মাত্ৰ এটা কাম কৰিছে, হাই মাদ্ৰাছাৰ পৰা তেখেতে নামবিলাক পৰিৱৰ্তন কৰি তেওঁ হাইস্কুললৈ কৰিছে। কিন্তু তেওঁ এনেহেন দেখুৱাব বিচাৰিছে তেওঁ যেন খুব ডাঙৰ এটা কাম কৰিছে। অৰ্থাৎ প্ৰকৃততে এই সমগ্ৰ ঘটনাৰাজি তেওঁ ভাষণত অহাৰ পৰাই তেওঁৰ সমগ্ৰ ঘটনা তেওঁৰ এটাই উদ্দেশ্য, তেওঁ দেশখনত এগৰাকী হিন্দু নেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰি আছে, আৰু সেই কামৰ বাবে তেওঁ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছে, আৰু সেইধৰণে তেওঁ কাম কৰি আছে। হয়, অন্তৰ্নিহিত উদ্দেশ্যৰ কথা কৈছে বিজেপিৰ মুখপাত্ৰ কোমল কুমাৰ মেধি ডাঙৰীয়াও আছে আমাৰ সৈতে। মেধি ডাঙৰীয়া, বহুদিনৰ বিৰতিৰ মূৰত আপোনাক পাইছোঁ বাৰু। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অন্তৰ্নিহিত উদ্দেশ্যৰ কথা AIDF কৈছে, তেওঁলোকে আগৰ পৰাই তেওঁৰ কাম কাজত সেইখিনি অনুমান কৰি আছে। মোৰ আহি পাওঁতে 5 মিনিটমান দেৰি হ'ল এইকাৰণে যে আমাৰ আজিৰ পৰা গোটেই ভাৰতবৰ্ষত সদস্যতা অভিযান আৰম্ভ হৈছে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ পৰা সদস্যপদ প্ৰথমবাৰ গ্ৰহণ কৰিছে, তাৰপিছৰ পৰা সদস্য ভৰ্তিৰ অভিযান আৰম্ভ হৈছে। আৰু বৰ কাকতালীয়ভাৱে কথাখিনি আজি বিষয়টোৰ লগত মিলি গ'ল। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া সদস্যতা অভিযানৰ কথা মুকলি কৰি যেতিয়া ভাষণ দিছে, তাত এটা কথা ক'লে যে যিসকলে ভাবে যে দেশৰ প্ৰান্তীয় অঞ্চল, য'ত দেশৰ শেষ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে য'ত সূৰ্যৰ কিৰণ প্ৰথম পৰে সেইখন আমাৰ দেশৰ কাৰণে প্ৰথম গাঁও। প্ৰথম সূৰ্যৰ কিৰণ য'ত পৰে দেশখনৰ সেইখন আমাৰ কাৰণে প্ৰথম গাঁও। আমি সকলোৱে জানো অৰুণাচলত সূৰ্যৰ প্ৰথম কিৰণ পৰে। অৰুণাচলৰ একদম প্ৰান্তীয় যিখন গাঁও প্ৰথম, সেইখন দেশৰ কাৰণে প্ৰথম গাঁও বুলি কৈছে। আৰু একেটা সময়তে যেতিয়া নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কথা, অসমৰ কথা ক'লে, যিধৰণে আজিও যিটো ক'লে প্ৰসংগক্ৰমে, সেই একেটা সময়তে আমি দেখা পাওঁ যে কংগ্ৰেছ বা ইণ্ডি এলায়েন্সৰ সহযোগী দলৰ নেতা তেওঁলোকে কয় কি যে আমাক চাইনিজ কয়। অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোনোবাই ভাল পাব পাৰে, বেয়া পাব পাৰে, তেখেতে জনগণৰ দ্বাৰা নিৰ্বাচিত হৈ অহা মুখ্যমন্ত্ৰী, ৰাইজে ভোট দি তেওঁক নিৰ্বাচিত কৰিছে। এখন সংখ্যাগৰিষ্ঠতা থকা চৰকাৰ অসমত চলি আছে। আৰু যদি আমি সঁচাকৈ সাংবিধানিক বিধি বিধানৰ আমাৰ আনুগত্য আছে, আমি যদি সংবিধান মানি লওঁ, তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৰাজনৈতিক মতবিৰোধ কাৰোবাৰ থাকিব পাৰে, কিন্তু আমাৰ অসমৰ জনতাৰ মুখ্যমন্ত্ৰী। অসমৰ জনতাৰ মুখ্যমন্ত্ৰীগৰাকীক চাইনিজ বুলি ক'লে ইয়াতকৈ আৰু তুচ্ছ তাচ্ছিল্য নাই। এই কথাটোৰ প্ৰতিবাদ আমি দেখিলোঁ যে যাৰ অসমীয়া হিচাপে চেণ্টিমেণ্ট আছে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক বাহিৰৰ মানুহে ঠাট্টা মস্কৰা কৰিলে যাৰ মানে স্বাভিমানত আঘাত হয়, ৰাজনীতিৰ ঊৰ্ধত সকলোৱে তাৰ প্ৰতিবাদ কৰিব লাগিছিলে। কিন্তু অসমত আমি দেখা পালোঁ একমাত্ৰ অখিল গগৈয়ে এই কথাটোৰ প্ৰতিবাদ কৰিছে, একমাত্ৰ। বাকী না ভূপেন বৰাই কৰিছে, না লুৰিণজ্যোতি গগৈ কৰিছে, না অজিত ভূঞাই কৰিছে, নে গৌৰৱ গগৈ কৰিছে, কোনেও কৰা নাই। কিন্তু
আৰু তেজস্বী যাদৱৰ যিটো বক্তব্য তেওঁ একো নাজানে, তেওঁ জানাৰ কথাও নাই। শিক্ষা দীক্ষা নথকা মানুহ এজন, দেউতাক আছিলে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, দেউতাক আছিল দেশৰ ৰাজনীতিৰ প্ৰভাৱশালী মানুহ, মাককো মুখ্যমন্ত্ৰী বনাই দিছিলে। তেওঁলোকে মানে পৰিয়ালকেন্দ্ৰিক এটা সুবিধাতে তেওঁলোক আজি ডাঙৰ নেতা হৈছে। ভূগোল বুৰঞ্জীৰ জ্ঞান নাই নথকাটো স্বাভাৱিক, শিক্ষা দীক্ষা নাই। কিন্তু তেওঁলোকে এনেকুৱা এটা মাৰাত্মক কথা কৈ আমাক তুচ্ছ তাচ্ছিল্য কৰিলে, যিটো এজন অসমীয়া হিচাপে, উত্তৰ পূৰ্বাঞ্চলৰ এজন বাসিন্দা হিচাপে আমাৰ সকলোৰে গাত লাগিছে, কেৱল বিজেপিৰ কাৰ্যকৰ্তা বুলি নহয়। আৰু যাৰ গাত লগা নাই, যিয়ে সেই কথাটো গ্লৰিফাই কৰিছে, তেনেহ'লে আমি ক'ম যে এইটো অসমীয়া জাতিৰ শত্ৰু, উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ শত্ৰু। ৰাজনীতিৰ ঊৰ্ধত গৈ এই চিন্তাটো যদি আমাৰ মনলৈ নাহে, তেনেহ'লে ৰাজনীতি কৰি লাভ নাই। কেৱল ক্ষমতা লাভৰ কাৰণে হিমন্ত বিশ্বক আঁতৰাই বেলেগ এজন মুখ্যমন্ত্ৰী হ'ব লাগে, বেলেগে বিজেপিক আঁতৰাই বেলেগে ক্ষমতাত আহিব লাগে, যদি এইটোৱে ৰাজনীতিৰ উদ্দেশ্য হয়, এটা জাতীয় স্বাভিমান যদি নাই, উত্তৰ পূৰ্বাঞ্চলৰ জনতা বুলি আমাৰ যদি কাৰো স্বাভিমান যদি জাগ্ৰত নহয়, তেনেহ'লে মই ভাবোঁ এনেকুৱা মানুহে ৰাজনীতি কৰা উচিত নহয়। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, কংগ্ৰেছৰ আমি দেখিছোঁ যে কংগ্ৰেছৰ মাজতে এজন কৈছিলে না, আকৌ আৰু কেইমাহমান আগতে একেধৰণৰ কথা কৈছিলে। চীনে যেতিয়া অসমৰ তেজপুৰলৈকে আহিছিলে, তেতিয়াতো জৱাহৰলাল নেহৰু ডাঙৰীয়াই আমাক বিদায় দিছিলে, বাবাই দিছিলে। এই যে তেজস্বী যাদৱ বা জৱাহৰলাল নেহৰু কমল কুমাৰ মেধিয়ে তেওঁলোকে মাৰাত্মক ভুল কৰিছে, তেজস্বী যাদৱে মাৰাত্মক ভুল কৰিছে, বা কংগ্ৰেছৰ কোনোবা নেতা এটা মাৰাত্মক ভুল কৰিছে। নাই, এতিয়া মাৰাত্মক ভুল কৰাৰ কথাখিনি ঠিকে আছে, মাৰাত্মক ভুল কৰিছে আমিও মানি লৈছোঁ। কাৰণ আমাৰ অসমৰ যুৱতীক তাজমহলত সোমাবলৈ যাওঁতে চিংকি বুলি কোৱা বা এনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকে। দিল্লীত এইবোৰ ঘটনা নিত্য নৈমিত্তিকভাৱে হৈ থকা আমি বুজি পাইছোঁ। কিন্তু তাৰ আঁৰত থকা যিবোৰ কথা আছে, এতিয়া সামগ্ৰিকভাৱে গোটেইটো ইছ্যু আৰম্ভ হৈছে হিন্দু মুছলিমক লৈ। হিন্দু মুছলিমক লৈ যিটো আৰম্ভ হৈছে, তেজস্বীয়ে মাৰাত্মক ভুল কৰিলে, সেইটো বিৰোধিতা অসমবাসীয়ে কৰিব, উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কৰিয়ে থাকিব। নহয়, আমি সেই মানসিকতাটো আপুনি বুজি লওক। হয়, এই মানসিকতাটো কিয় জানেনে? এই যে চাইনিজ শব্দটো ক'লে, বেলেগ শব্দ এটা কোৱা নাই দেই, চাইনিজ। তাৰমানে কেনেকুৱা? চীন দেশখন আমাৰ প্ৰতিবাসী ৰাষ্ট্ৰ, তেওঁলোকৰ লগত আমাৰ আচলতে কূটনৈতিকভাৱে এটা বৈৰিতাৰে সম্পৰ্ক আছে। তেনেকুৱা এটা পৰিস্থিতি আমাক চাইনিজ বুলি কোৱা মানে কি? আমি বহিৰাগত, আমি আচলতে পৰিব্ৰাজক, আমি বহিৰাগত, এনেকুৱা ধৰণৰ এটা কথা তেওঁ আচলতে ইনডাইৰেক্টলি ক'ব বিচাৰিছে, যিটো বহুত ৰাজনীতিকৰ মনত এনেকুৱা কথাটো সোমাই থাকে। কিন্তু মূল কথাটো হৈছে, আমি যিটো এই গোটেইবোৰ কথা আহিলগৈ এই অবৈধ বাংলাদেশীৰ প্ৰসংগ বা হিন্দু মুছলিমৰ প্ৰসংগৰ পৰা। দেৱজিৎ গোস্বামী ডাঙৰীয়া, এতিয়া শেহতীয়াকৈ ঢেংকান্ত উজনি অসমত মাছক লৈ বিতৰ্ক, উজনি অসমত খিলঞ্জীয়াৰ অস্তিত্বক লৈ বিভিন্ন ধৰণৰ আন্দোলন, বহিৰাগত আহি অসমৰ খিলঞ্জীয়া লোকক আক্ৰমণ কৰা, এই অবৈধ সন্দেহযুক্ত লোকে অসমীয়া খিলঞ্জীয়া লোকক আক্ৰমণ কৰা, এইবোৰ ঘটনা বৃদ্ধি পাই আছে। সেইটো মিছা নহয়, সেইটো হৈ আছে, সেইটো সত্য ঘটনা। আনকি তাতে একাংশ আকৌ সংখ্যালঘু নেতাই বিৰূপ মন্তব্যও প্ৰকাশ কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমক মিয়ালেন আমি হ'ব নিদিওঁ। এতিয়া প্ৰশ্নটো হৈছে, অসম চুক্তিৰ কামবোৰ বাৰু বাকী ক্ষেত্ৰত হৈ আছে, 6 নম্বৰ দফা কৰিব পৰা নাই, কাৰণ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই। খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ যদি কৰিবলৈ সদিচ্ছা থাকে, তেতিয়াহে সংজ্ঞাটো নিৰূপণ হ'ব। সেই সদিচ্ছাখনো কোনো এখন চৰকাৰে আজিলৈকে প্ৰকাশ কৰা নাই। সংজ্ঞা নিৰূপণ বাৰু বুজি পাইছোঁ, তাত বহুখিনি কথা আছে, অংক আছে, হিচাপ নিকাচ আছে, কিন্তু সদিচ্ছা থাকিলেহে সংজ্ঞাটো প্ৰকৃত অৰ্থত নিৰূপণ হ'ব। সেই সদিচ্ছাটোৱে নাই। মানে ৰাজনীতি হৈ থাকক, হিন্দু মুছলিম বা আন ক্ষেত্ৰত আমি লাগি থাকিম, আৰু সেই ফালৰ পৰা আমি ভোটৰ মুনাফাটোও লৈ থাকিম। কথাবোৰ অলপ নুবুজা সাঁথৰ হৈ থাকে বহু ক্ষেত্ৰত। মানে এই যিবোৰ সন্দেহযুক্ত, অসমত 50 লাখ সন্দেহযুক্ত লোক আছে বুলি কোৱা হৈছে 2004 চনৰ ইউ পি এ চৰকাৰৰ ডেটা অনুসৰি, 1,20,00,000, সেই 50 লাখ লোকক অসমে খেদিব পৰা নাই। কেইজনক মাত্ৰ আঙুলি মূৰত গণিব পৰা কেইজনমান বাংলাদেশীক হয়তো বিতৰণ কৰিছে, তাৰ বাহিৰে একোৱেই হোৱা নাই। এইবোৰ চব ৰাজনীতিৰ খেলেই হৈ থাকিব নেকি সদায়? তাকে আমি মানে 85 মানে তেতিয়া মোৰ 10 বছৰমান হ'ব, 8 বছৰমান হ'ব, তেতিয়াৰ পৰা দেখি আছোঁ অসম আন্দোলনখন। বহুত আমাৰ ঘৰৰ পৰিয়ালৰ বহুত, মোৰ দাদা ভাইটি বহুত, মানে দাদা ভিনদেউ এনেকৈ বহুত আহত হৈছিলে। অসম আন্দোলন দেখিলোঁ, ভাবিছিলোঁ AGP আহিব, কিবা এটা হ'ব, নহ'লে IMDখন লগত থাকি গ'ল, যোনে ছেফগাৰ্ড দিলে। 2004 চনত যেতিয়া IMDখন গ'ল, তেতিয়া ভাবিছিলোঁ তেতিয়া কিবা এটা হ'ব, নহয় কংগ্ৰেছ চৰকাৰ আছিলে একেবাৰে 2014লৈকে, একোৱেই নকৰিলে। 2014ত কিন্তু মই, বেলেগে হওক নহওক, মই কিন্তু খুব আশাবাদী আছিলোঁ। মই একদম মানে বিৰাট ভাল লাগিছিল যে এইবাৰ আৰু 16 মে' কথাটো যেতিয়া কৈছিলে প্ৰধানমন্ত্ৰী, তেতিয়া হ'বলগীয়া প্ৰধানমন্ত্ৰী, যে এইবাৰ কিবা এটা হ'ব। তাৰপিছত নহ'লে। মই ভাবিছিলোঁ অসমত যিহেতু কংগ্ৰেছ চৰকাৰ আছে, চেণ্টাৰত আছে, 2016ত যেতিয়া একে চৰকাৰ হ'ল,
কিন্তু তাৰ পিছত নেখিলোঁ 5 মে 2005 আমাৰ ত্ৰিপাক্ষিক আছু কেন্দ্ৰীয় চৰকাৰ আমাৰ মিটিং এখন হৈছিলে তাৰ পিছত আজিলৈকে অসম চৰকাৰ এই তিনিটা মিলি মিটিং হৈছিলে আজিলৈকে এই ত্ৰিপাক্ষিক মিটিংখন নহ'লে অসম চুক্তি ৰূপায়ণ লৈ পেলাই কোনো ৰখা নাই যোৱা 2023 শেখ হাছিনা সাংঘাতিক পাৱাৰফুল ৱৰ্ল্ডছ মষ্ট পাৱাৰফুল ওমেন লিডাৰ আছিলে তেখেত সেই সময়ত তেওঁ ভাৰতবৰ্ষত দুবাৰ আহিছে কিন্তু তেওঁ টু শব্দ এটাও এই যে ৰিপাট্ৰিয়েশ্যন ট্ৰিটিৰ ওপৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা কথা নক'লে এই 2014তে তেওঁ যিটো ভাষণ দিলে অসমত আহি পেলাই যে 16 মে'ৰ পৰা যাব লাগিব আজি 2024 হৈ গ'ল এটা শব্দ ক'ৰবাত শুনিছেনে আপুনি যে আমি এইটো প্ৰচেছেদি এই মানুহখিনিক বাহিৰ কৰিম সদায় কিন্তু আমি শুনি আছোঁ কৰিব এতিয়াও যিটো মুখ্যমন্ত্ৰীয়ে কৈ আছে কথাখিনি কোনোতো যোৱা নাই গৈছে ইয়াৰ পৰা মানুহ বাঢ়ি আছে আৰে বাঢ়িবই তেওঁলোকৰ পপুলেশ্যন বাঢ়িছে শিক্ষা দীক্ষা কৰিব বিচাৰে তেওঁলোকে এতিয়া AUDF-ৰ তেখেত যুৱ নেতা তেখেতক মই কথাত AUDF-ৰ পাৰ্পজটো কি আছিলে 2005 তেওঁলোকক AUDF-ৰ মাইনৰিটিক প্ৰটেকশ্যন দিয়ে মাইনৰিটিৰ ঠিক আছে কেইজন মাইনৰিটিক তেওঁলোকক উন্নতি কৰিলে আজিও আপুনি 30% BPL-ৰ যদি চাই তাৰে 80% এই মুছলিম মাইনৰিটি হয় মুছলিমবিলাকো কোন আমি যিবিলাক ভাবিছোঁ যে বাংলাদেশৰ পৰা আহিছে বুলি তেওঁলোকে কৰিলে কি AUDF-এ একো নকৰিলে সেই নকৰাৰ কাৰণে আজি আপুনি দেখিছে ফলটো যে তেওঁলোকৰ যিজন মানে মেইন মাছিয়া তেওঁলোকে 10 লাখৰ ওপৰৰ ভোটত ধুবুৰীৰ পৰা মানুহে মানে তাৰ পৰা বিতৰণ কৰিলে এতিয়া কথাটো আমাৰ হৈ গ'ল যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব পাৰিলে তেৱে পাৰিব আৰু কিজানি কোনো অসমত নোৱাৰিব যিহেতু আপোনালোকৰ দিল্লীত চৰকাৰ আছে কিবা এটা কৰক জাতিটো ৰক্ষা কৰিবৰ কাৰণে জেগাটো ৰক্ষা কৰিবৰ কাৰণে যদি এনেটো আস্ফালন কৰি লাভ নাই নহয় লাভ নাই অসমলৈ নাযাব ডিব্ৰুগড়লৈ নাযাব এতিয়া মানুহে ক'বলগীয়া নাযাব মানে যোনে য'ত এতিয়া তেজস্বীৰ নেতাই যিজন নেতাই আজিলৈকে অসমৰ কোনো এটা ইছ্যুতে মাত পাতি পোৱা নাই তেওঁলোকে মাত পাতিবলৈ ক'ৰ পৰা সাহস পায় এতিয়া আমি প্ৰথম দুটা কথা এটা কথা হৈ গ'ল কি যদি পাৰে কথাটো কৰক আৰু যদি নোৱাৰে এই কথাটো ইয়াতে ইতি কৰক কৰি পেলাই NRC-খন আপগ্ৰেড কৰাৰ কথা আছিলে NRC-খনো আপোনাৰ নহ'লে 6 নং দফাৰ দাড়ি কমা নোহোৱাকৈ কৰা কথা আছিলে আজিলৈকে কোনো কাৰ হাতত আছে আমি সেইটোলৈকে আজিলৈকে উত্তৰটো নাপালোঁ আছাম একৰ্ডৰ বাকীখিনি দফা কথাটো মই বাদেই দি দিলোঁ আমাৰ এতিয়া অৱস্থাটো হৈছে কি চব ফালৰ পৰা আমি একেবাৰে সংশোষিত হৈ গৈ আছোঁ বাকী বাদ দিয়ক আমাৰ প্ৰত্যেকখন ৰাজ্যই আপোনালোকে ভিতৰৰ যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিপৰ্টবিলাক চাই হোম এফেয়াৰ্ছৰ মিজোৰামে মাতি আমাক ঠেলি আছে অৰুণাচলে ঠেলি আছে মেঘালয় কণ্টিনিউৱাছ ঠেলি আছে নাগালেণ্ডে ঠেলি আছে চব ফালৰ পৰা আমি সংকীৰ্ণ হৈ আহিছোঁ আমাৰ গড়খাৱনীৰ হাজাৰ হাজাৰ বিঘা প্ৰত্যেক গৈ আছে আৰু লোৱাৰ আছামৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যোনে হওক তেওঁলোকক যদি ভাবিছে বাংলাদেশী হয় তেতিয়াহ'লে তেওঁলোকক বিতৰণ কৰাৰ ব্যৱস্থা কৰক আৰু যদি বাংলাদেশী নহয় তেওঁলোকে যিটো ইণ্ডিয়ান চিটিজেন আমিতো তেওঁলোকক এই যে ফ্ৰী ৰাচন দি আছোঁ ইণ্ডিয়া আৱাস যোজনা আজি মই বৰপেটা গোটেইখিনি মই ক'লোতো আজি বৰপেটা মেডিকেল কলেজত আপুনি যাওক আপুনি তাৰে যদি 10টা কেঁচুৱা জন্ম হৈছে তাৰে 9টা কিজানি 10টাই আপোনাৰ মুছলিম মাইনৰিটিৰে হয় তো এটা ক'বলগীয়া একো নাই যদি ইণ্ডিয়ান চিটিজেন তেওঁলোকে পৰা অধিকাৰ আছে কিন্তু যদি এজনো বিদেশী আছে তেওঁলোকে মোৰ দিনে ৰাতিয়ে কষ্ট কৰা কৰ কাটলৈ মই পইচা দিওঁ এই পইচাৰ পৰা যদি যিকোনো এজন বিদেশীক যোনে সি লাগিলে হিন্দুৱে হওক সি লাগিলে মুছলমানে হওক আমি যিটো কাট অফ ইয়াৰ দিছিলোঁ যে আমাৰ 71 চনৰ বাহিৰৰ পিছত অহাখিনি আমি নামানো অসম আন্দোলনৰ সেইটো আমি চুক্তি কৰিছিলোঁ কিয় আমাৰ 855 জন তাতকৈও আৰু বহু বেছি ল'ৰা ছোৱালী মৃত্যুমুখত পৰিছিলে পুলিচে বহুতো ঘূণীয়া কৰিছিলে তাৰপিছত আমি যিহেতু কাট অফ ইয়াৰ আমি মানি লৈছোঁ সেইমতে হ'ব সেইকাৰণে আমি কাখন আমি নামানো আজিও নামানো কেতিয়াও নামানো আমাৰ কথা হ'ল কি হিন্দু মুছলিম বুলি নহয় যিখিনি আমাৰ বহিৰাগত আছে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে আৰু আমাৰ কৰ কাটলৰ পইচা দি তেওঁলোকক দিব না যদি মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে নহয় আমি মানে এতিয়া কথা আৰু কামৰ মাজত এতিয়া ক'ৰবাত মিল নোহোৱা হৈছে মানে বিৰোধী বুলি নহয় এজন নাগৰিক হিচাপে আপুনি কওক হয় নিশ্চয়কৈ কথা আৰু কামৰ মাজত মিলটো একেবাৰে নোহোৱা হৈছে আপুনি হয়তো সঠিক কথাই কৈছে কিয়নো তেওঁলোকে এই বিদেশীক লৈ যোনটো ৰাজনীতি চলি আছে এই অসম চুক্তিৰ আগৰ পৰাই অসম চুক্তি হৈ গ'ল এই ৰাজনীতিটো কিন্তু বিদেশীক লৈ শেষ হোৱা নাই ইতিমধ্যে আমাৰ গোস্বামী ডাঙৰীয়াই কৈছে কেন্দ্ৰতো তেওঁলোকৰ শক্তিশালী চৰকাৰ আছে ৰাজ্যতো তেওঁলোকৰ চৰকাৰ আছে কিন্তু ইতিমধ্যে চিনাক্ত কৰি থোৱা যিখিনি বিদেশী আছে কিছুদিন আগতে আমি এটা তথ্য পাইছিলোঁ 50,000তকৈ অধিক বিদেশী চিনাক্ত কৰি থোৱা বিদেশী আছে কিন্তু এই 50,000 চিনাক্ত কৰি থোৱা বিদেশী নাগৰিককো তেওঁলোকে বিতৰণ কৰিব পৰা নাই এইটো একেবাৰে মানে কেনেকুৱা এটা চিন্তাজনক বিষয় যিখিনি বিদেশী ইতিমধ্যে চিনাক্ত হৈছে চিনাক্ত হোৱা বিদেশীকো আমাৰ ৰাজ্যৰ পৰা তেওঁলোকে পঠাই দিব পৰা নাই মানে যি দেশৰ পৰা তেওঁলোক আহিছিলে সেই দেশলৈ তেওঁলোকক পঠাই দিব পৰা নাই গতিকে
গজালি মেলাকৈ মই ঢিঙৰ কথাটো কৈছোঁ মই উদাহৰণটো দিছোঁ সেইদিনাখন মই ঢিঙত নিজে গ'লোঁ ব্যক্তিগতভাৱে ঢিঙৰ সেই ঘটনাটোৰ পাছত তাত অনুষ্ঠান কৰিবলৈ সম্প্ৰচাৰ কৰিবলৈ গ'লোঁ তাত মই বহু লোকৰ সৈতে কথা পাতিলোঁ কথা পাতি গম পালোঁ যে তাত আছে আমাৰ খিলঞ্জীয়া মুছলিম মানুহ বহুত আছে তেওঁলোকৰ আজু ককাকৰ দিনৰ পৰা তাত বসতি স্থাপন কৰি আছে তেওঁলোকৰ একাংশই মোক ক'লে যে এই চৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া সেইফালেদি চিধা গ'লে ব্ৰহ্মপুত্ৰখন পাইগৈ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিবোৰ মানুহ বহিছে সেইখিনিহে নতুনকৈ অহা চৰ অঞ্চলত বসতি স্থাপন কৰা আৰু অপৰাধ প্ৰৱণতা তেওঁলোকৰে হেনো বেছি এতিয়া সেই মানুহবোৰ চৰ অঞ্চলত ক'ৰ পৰা কেনেধৰণে আহি বসতি স্থাপন কৰিলে প্ৰশাসনে তেওঁলোকক কিয় ৰঙা দলিচা পাৰি দিলে সেইবোৰ এটা প্ৰশ্ন নিশ্চয়কৈ ইতিমধ্যে যিটো কথা আছিলে আমাৰ অসম চুক্তিৰ মতে সীমান্ত একেবাৰে চিল কৰি দিয়াটো বাংলাদেশ আৰু ভাৰতৰ লগত যিটো সীমান্ত চিল কৰি দিয়া যোনটো প্ৰক্ৰিয়া হৈছিলে সেইটো এতিয়াও হৈ উঠা নাই যাৰ ফলত আমি এই বাংলাদেশত কেইদিনমান আগতে যিটো তেওঁলোকৰ চৰকাৰ পৰিৱৰ্তন হ'ল সেই সময়তো দেখিছিলোঁ যে সীমান্তত বহুত হাজাৰ হাজাৰ লোক নাগৰিক বাংলাদেশী নাগৰিক সীমান্তত ভাৰতত সোমাবৰ কাৰণে ৰৈ আছিলে গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত বিদেশী নাগৰিকক লৈ যে আমাৰ সঁচাকৈ সংশয়টো আছে এইটো নোহোৱা নহয় সেয়া যিকোনো ধৰ্মই হ'ব পাৰে হিন্দু হ'ব পাৰে মুছলিমো হ'ব পাৰে কিন্তু বিদেশী নাগৰিকক লৈ আমাৰ মনত সংশয় আছে আমাৰ মাটি এতিয়া তেওঁলোকে ডেটা দিয়ে মই হস্তক্ষেপ কৰিছোঁ মাজতে তেওঁলোকে ডেটা দিয়ে কয় কি স্বাধীনতাৰ সময়ত স্বাধীনতা ঠিক পাছতে দেশত এতিয়া অসমত বিশেষকৈ মুছলিমৰ জনসংখ্যা 24.68% আছিল হিন্দুৰ জনসংখ্যা আছিল 70.78% 2011 চনত অসমত সেই জনসংখ্যা হ'লগৈ মুছলিমৰ 34.22% হিন্দুৰ হ'লগৈ 61.47% হাৰটো কমিলে হিন্দুৰ মুছলিমৰ বাঢ়িছে বুলি কৈছে তাত এই 50 লাখ বিদেশী কথাও থাকিব যি ইউপিএ চৰকাৰ দিনত 2004 চনত প্ৰকাশ পাইছিল এটা প্ৰতিবেদন তাত 1.20 লাখ অবৈধ বাংলাদেশী ভাৰতত বাস কৰে বুলি কোৱা হৈছিল তাৰে 50 লাখ অসমতে থাকে বুলি কোৱা হৈছিল সেই 50 লাখৰ সতি সন্ততি তেওঁলোকৰ সন্তান নাতিপুতি সেইবোৰ মিলাই হয়তো মুছলিম মানুহৰ জনসংখ্যা বৃদ্ধি পাব পাৰে আৰু খিলঞ্জীয়া মানুহে সেইখিনি অবৈধ সন্দেহযুক্ত লোকক ভালো নাপায় খিলঞ্জীয়া মুছলমান লোকসকলে সেই কথা কৈ থাকে আমি তেওঁলোকক হজম কৰিব নোৱাৰোঁ নিশ্চয়কৈ এই কথাৰ এই ক্ষেত্ৰত চৰকাৰখনে আৰু এটা নীতি প্ৰণয়ন কৰা নিশ্চয়কৈ উচিত চৰকাৰখনে যিটো এটা একেবাৰে সুস্থ মই সুস্থ বুলি ক'ব বিচাৰিছোঁ সকলোৰে কাৰণে এটা সবল যাতে মানৱ সম্পদ আমি গঢ়িব পৰা এটা জনসংখ্যা নীতি চৰকাৰখনে ল'ব লাগে যিটো জনসংখ্যা নীতিৰ আধাৰত সকলো ধৰ্মীয় লোক সম্প্ৰদায় সকলোৱে যাতে একেবাৰে শেষৰটো পৰিয়াললৈকে তেওঁলোকৰ যাতে সন্তান দুটাতে সীমিত হৈ থাকিব পাৰে ঠিক আছে আপোনাৰ কাষলৈ আহিম কংকন দাস ডাঙৰীয়া কাষলৈ আহিছোঁ ইউপিএ চৰকাৰ দিনতেই আপোনালোকে কৈছিলে 50 লাখ বাংলাদেশী অসমত বাস কৰে ইউপিএ চৰকাৰে সেই সময়ত নিজৰ ভোটৰ অংকৰ বাবেই সকলো জলাঞ্জলি দি তেওঁলোকক নিৰাপত্তা দি ৰাখিছিল সেইটো অভিযোগ আজি বিজেপিয়ে কৰে প্ৰশ্ন সুধিলে বিজেপিয়ে কয় কি কংগ্ৰেছ চৰকাৰ দিনতেইতো তেওঁলোকক ইয়াত থাকিবলৈ দিয়া হৈছিল প্ৰথম কথা আপোনালোকৰ প্ৰতি এবাৰে আঙুলি উঠোৱা হয় আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিয়াৰ আগতে মই বিজেপি মুখপাত্ৰ মাননীয় মুখপাত্ৰগৰাকীৰ প্ৰশ্নৰ এটা উত্তৰ দিব বিচাৰিছোঁ সেইটো হ'ল তেখেতে ক'লে যে অসমীয়া জাতিৰ স্বাভিমান এই অসমীয়া জাতিৰ স্বাভিমানৰ কথাটো আমাৰ বিজেপিৰ কৰ্মী বা নেতাসকলৰ মুখত এতিয়া শুভ নোপোৱা হৈছে কাৰণ অসমখনক তেওঁলোকে এক আৱেগিক মুহূৰ্ত কৰি অসমৰ জাতি সত্তাক ৰক্ষা কৰিম বুলি অসমে বৃহত্তৰ অসমখনক আৱেগিক কৰি তেওঁলোকে ভোট দিছিল ভোটৰ নিৰ্বাচন আমাৰ প্ৰতিশ্ৰুতি আছিল 6 জনজাতিক জনজাতিকৰণ কৰিব অসমীয়া খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণ কৰিব তাৰ কাৰণে এক কমিটি গঠন কৰি দিয়া হ'ল বিকে শৰ্মা ৰিটায়াৰ্ড জাষ্টিছ বিকে শৰ্মা ছাৰৰ নেতৃত্বত সকলো জাতীয় অনুষ্ঠানৰ লগত সংগঠনৰ লগত আলোচনা কৰি তেওঁ প্ৰতিবেদন এখন পালন কৰিলে দিল্লীলৈকে দিনটো দুবাৰ চাৰ্টাৰ ফ্লাইট লৈ যোৱা মানুহবিলাকৰ যেতিয়া দিল্লীত আজি অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক এই ৰিপৰ্টটো দিবৰ কাৰণে সাহ নহ'ল কাৰণ তেখেতসকলে জানে যে এইখন দিলে অসমৰ যিটো তেওঁলোকে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি আছে সেইটো যাব এতিয়া এই যে হঠাৎ কিয় হিন্দু মুছলমানৰ ৰাজনীতিটো কিয় তুৰন্ত হৈ উঠিল মই আপোনাক কওঁ শুনক যোৱাবাৰ আমাৰ অসমখন যদি আপুনি চাই অসমখন হ'ল বাৰে বাৰঙীয়া সংস্কৃতি বিভিন্ন জাতি ভাষা ধৰ্মৰ মানে বসবাস কৰা এখন সমাজ অসমৰ অস্তিত্বটো অসমৰ জাতি কথাটোক ৰক্ষা কৰিছিলে শংকৰদেৱ আৰু আজান ফকীৰৰ এইখন সমাজ সেই সমাজখনত কোনোদিনে কোনো মানুহে হিন্দু মুছলমান কোৱা নাই অসমৰ ভূখণ্ডত ভাৰতীয় নাগৰিকৰ মানুহ বসবাস কৰা এই অসমখনত কোনো ডাঙৰীয়া কংকন দাস ডাঙৰীয়া তেওঁলোকে কয় কি জনগাঁথনিগত পৰিৱৰ্তনে হিন্দুৰ অস্তিত্বৰ প্ৰতি ভাবুকি নমাই আনিছে জনগাঁথনিগত পৰিৱৰ্তন তেওঁলোকে বাৰে বাৰে কৰে সেই সংখ্যাটো যিটো সংখ্যা কমিছে সৰ্বানন্দ সোণোৱাল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী হ'ল প্ৰথমতে এনআৰচি অফিচত যায় দীঘল দি পৰিছিল 16,000 কোটি টকা আমাৰ চাউল দালি আটাৰ পৰা লোৱা পইচা 16 এনআৰচিখন প্ৰস্তুত কৰাত খটালে আজি কি হ'ল ধোৱা চাঙত উঠাই থৈ দিলে ক'ত গ'ল সেই এনআৰচিখন
বিদেশী বহিষ্কাৰ কৰাৰ কাৰ প্ৰতিশ্ৰুতি আছিলে বিদেশী বহিষ্কাৰ কৰাৰ কাৰণে প্ৰধান দায়িত্বকাৰ চৰকাৰখনৰ তেওঁলোকে কি কৈছিল 16 মেৰ দিনা ৰাজনাথ সিঙে আহি কি কৈছিলে মাননীয় প্ৰধানমন্ত্ৰী কি কৈছিলে 16 মেৰ দিনাখন আহিলে তালি তপলাই বিদেশী বান্ধিব লাগিব তাৰ সলনি কাৰ জৰিয়তে বিদেশী বাংলাদেশ বা অন্যৰ পৰা আনা আৰম্ভ কৰিলে হেতু আজি মই অত্যন্ত লাজৰে মানে বেয়া পাই ক'ব কাৰণে কৈছো যে এজিপি দলটো কি কাৰণত বিজেপিৰ লগত আছে মই নিজে বুজি নাপাওঁ তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আজি এইবিলাক তেওঁলোকৰ 855 জন শহীদৰ বিনিময়ত জন্ম হোৱা আমাৰ কমল কুমাৰ মেদিনীগুৰিত কিমান শুনিম আৰু 16 মেৰ ডাইলগটো কিমান কি শুনিম হ'ল আজি শুনক আৰু এটা কথা কৈ দিওঁ সতিশা যদি এতিয়াও হজুৰে কৈ থাকে কমল কুমাৰ মেদিনীগুৰিত শুনক বাংলাদেশী বা বিদেশী কোনোবা যদি আছে তাৰ চিনাক্ত কৰাৰ কাৰণে চৰকাৰখন অসম চৰকাৰখন আছে সেই চৰকাৰখন সকলকে ডাঙৰ কি কাম কৰিলে চিনাক্ত ফৰেন ট্ৰিবিউনেলৰ 200 জন ন্যায়াধীশক নিযুক্তি কৰিছিলে অকল দৰমহা নিদি সেই কেজনক যাতে নিযুক্তি মানে বাংলাদেশী চিনাক্ত কৰিব সেই কেজনক আজি চাকৰি পৰা বৰখাস্ত কৰিলে খবৰ ল'ব মুখেদি কয় কিবা এটা অকল স্বাৰ্থ যাতে বণিক গোষ্ঠীৰ লগত মিলপিটি সম্পত্তি আহৰণ কৰিব পাৰে সেইটোৱে স্বাৰ্থ অসমৰ যে সংজ্ঞা কাৰণে না আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মহোদয় কি কৈছে অসমৰ 32টা যি জনগোষ্ঠীয় সংগঠন আছে খিলাঞ্জীয় ৰক্ষা স্বাৰ্থৰ কাৰণে যিখন যুঁজ কৰি আছে আজি প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই তেখেতে বিৰোধী ৰাজনৈতিক দলৰ সভাপতি তেখেতে কি কৈছে যে অসমীয়া সঁচা অৰ্থত উন্নয়ন কৰিবৰ কাৰণে অসমীয়া জাতি সত্তাটো ৰক্ষা কৰাৰ কাৰণে যিখন আমাৰ সংগঠন থাকিব মোক ক'ব দিয়ক যিবিলাক সংগঠনৰ লগত তেওঁলোকৰ আলোচনাত বহাৰ কাৰণে তেওঁ কৈছে মই আপোনালোকৰ ওচৰত যাম আৰু অসমখনো উন্নয়ন কৰাৰ কাৰণে প্ৰকৃত অসমীয়া সত্তাটোক জীয়াই ৰখাৰ কাৰণে অসমীয়া সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে ৰক্ষা কবচৰক্ষাৰ কাৰণে কংগ্ৰেছে সদায় সহযোগ কৰি আহিছে আৰু বিৰোধী দল হিচাপে আমি পাৰ্লিয়ামেণ্টতো মাত মাতি আহিছো এইকেইটা কথা এইকেইটা কথাত কিন্তু সকলো স্তব্ধ হৈছে এইকেইটা কথাৰ কিন্তু উত্তৰ আজিলৈকে নাপালোঁ যাৰ বাবে বিৰোধীয়ে হওক সাধাৰণ বিশ্লেষকে হওক বা নাগৰিকে হওক বাৰে বাৰে আপোনালোকৰ প্ৰতি আঙুলিটোৱে কথাবোৰ কৈ থাকে ইমান সমালোচনা কিন্তু আমাৰে হজম নহয় অলপমান সময় দিব মই মাজত নামাতো অসভ্যলি নকৰোঁ কিন্তু মাজত মাতিব মন যায় কেতিয়াবা 1937 চনত ছাৰ সৈয়দ ছাদুল্লাহ তেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী কৰিছিলে তেখেতে এই নামাজৰ বিৰতিৰ ব্যৱস্থাটো কৰিছিল এইটো স্বাধীনতাৰ আগৰ ব্যৱস্থা আৰু মুছলিম লীগৰ নেতা ছাৰ সৈয়দ ছাদুল্লাই কৰিছিলে না এইটোত কাৰো দিমত নাই না মই ক'বলৈ দিব তাৰমানে নকলে কথাবিলাক নহ'লে বুজাত অসুবিধা হ'ব আৰু সেই সময়ত বিৰোধী দলত থকা গোপীনাথ বৰদলৈৰ নেতৃত্বৰ কংগ্ৰেছ দলে কিন্তু সেই কথাবিলাকৰ বিৰোধিতা কৰিছিলে তাৰ পৰৱৰ্তী সময়ত যেতিয়া ছাৰ সৈয়দ ছাদুল্লা ডাঙৰীয়াই অসমৰ প্ৰফেশ্যনেল গ্ৰেজিং মাটিবিলাকত প্ৰব্ৰজনকাৰী মুছলমানবিলাকক বহুৱাইছিলে তাৰ তুমুল বিৰোধিতা কৰিছিল গোপীনাথ বৰদলৈৰ কংগ্ৰেছ দলে তেতিয়া কংগ্ৰেছ আছিল জাতীয়তাবাদৰ পক্ষত দেই তাৰপিছত 1942 চনৰ 11 ফেব্ৰুৱাৰীত দ্বিতীয়বাৰৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী হিচাপে তেতিয়া মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী কৈ গোপীনাথ বৰদলৈ যেতিয়া শপত ল'লে তাৰপিছত সমগ্ৰ এই যে ছাৰ সৈয়দ ছাদুল্লাই প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভত যে প্ৰব্ৰজনকাৰী মুছলমানক বহুৱাইছিলে উচ্ছেদৰ নটিচ দিলে উচ্ছেদৰ নটিচ দিয়াই নহয় নিৰ্মমভাৱে উচ্ছেদ কৰিলে যেতিয়া উচ্ছেদ আৰম্ভ কৰিলে কংগ্ৰেছে দে মনত ৰাখিব কংগ্ৰেছ কিন্তু কংগ্ৰেছে যেতিয়া উচ্ছেদ কৰিলে তেতিয়া মুছলিম লীগে এখন কমিটি কৰি দিলে ছাৰ সৈয়দ ছাদুল্লাই যে এই গোটেই উচ্ছেদ বিৰোধী কথাটো লৈ তেতিয়া এটা সময়ৰ বিখ্যাত নেতা ভাসানী জানে চবে মৌলানা ভাসানী তেখেত পিছত বাংলাদেশত ৰাজনীতি কৰিলে পূব পাকিস্তানত ভাসানীক এটা সভাপতি পাতিলে আৰু ভাসানীৰ নেতৃত্বত অসমত প্ৰব্ৰজনকাৰী মুছলমানে এই যে তেওঁলোকৰ উচ্ছেদ অভিযান চলালে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰে তাৰ বিৰুদ্ধে প্ৰবল আন্দোলন হ'ল এবাৰ 5000 মানুহ গোটাইছে সেই সময়ত দেই এবাৰ 12000 মানুহ গোটাইছে আৰু 12জন মানুহ পুলিচৰ গুলিত আন্দোলনকাৰী নিহত হৈছিলে কোনে কৰিছিলে উচ্ছেদটো গোপীনাথ বৰদলৈ কংগ্ৰেছ চৰকাৰে আৰু 12জন মানুহ গুলি খাই মৰাৰ পিছতো যেতিয়া বিতৰ্ক হ'ল তেতিয়া কোন আহিলে অসমলৈ জানে মুছলিম লীগৰ নেতা আমাৰ এই পাকিস্তানৰ জনক বুলি কয় যিটো আমাৰ জিন্না মহম্মদ আলী জিন্না অসমলৈ আহিছিলে তাৰ পিছতো কিন্তু গোপীনাথ বৰদলৈ ইমান কঠোৰ আছিল উচ্ছেদক লৈ তেখেতে কিন্তু ক্ষান্ত হোৱা নাছিল পুৰা উচ্ছেদ কৰিছিলে তাৰ পিছতে এবছৰৰ পিছতে দেশে স্বাধীনতা লাভ কৰিলে তাৰপিছত মুছলিম লীগৰ মূলতঃ পাকিস্তান মুছলিম লীগ পিছত ভাঙি দিলে ছাৰ সৈয়দ ছাদুল্লাহ আমাৰ গোটেই যিখিনি মুছলিম লীগৰ বেছিভাগ নেতা পূব পাকিস্তানলৈ গুচি গ'ল ভাসানী পূব পাকিস্তানলৈ গুচি গ'ল আৰু অসমৰ শ্ৰীহট্ট জিলা যিখন মুছলিম লীগে খুব বিচাৰিছিলে যে অসমত চামিল হৈ থাকক যিখন সিলেট বুলি কয় সেইখন পূব পাকিস্তানলৈ গুচি গ'ল তাৰ পৰৱৰ্তী সময়ত আমি অলপ অসমীয়া জাতিটো অলপ সকাহ পালোঁ যে অন্ততঃ এই প্ৰব্ৰজনকাৰীৰ বোজাটো বহুখিনি কমি গ'ল
সেই সময়ত গোপীনাথ বৰদলৈ মানে চেলুট মাৰিব লাগিব গোপীনাথ বৰদলৈ ডাঙৰীয়াক সেই সময়ত গোপীনাথ বৰদলৈয়ে ক'লে যে 47 50 ভিতৰত প্ৰায় 5 লাখ প্ৰব্ৰজনকাৰী মুছলমান আছে বুলি সেই সময়ত কৈছিলে আৰু তেখেতে জৱাহৰলাল নেহৰু ডাঙৰীয়া কেন্দ্ৰীয় নেতৃত্বক এনেকুৱা হেঁচা দিছিলে গোপীনাথ বৰদলৈ তেওঁৰ হেঁচাত ইমিগ্ৰেণ্টছ ইম্পালছন ফ্ৰম আছাম 1950 বুলি এখন এক্ট আহিলে এখন আইন আহিলে এই ইতিহাস এতিয়া কংগ্ৰেছে নাজানে এই একখন যেতিয়া আহিলে এই একখন অহাৰ লগে লগে অসমত থকা প্ৰব্ৰজনকাৰী মুছলমানবিলাকে ভীতিগ্ৰস্ত হ'ল ভয় খালে কাৰণ মুছলিম লীগ তেওঁলোক আছিল মুছলিম লীগৰ লগত মুছলিম লীগটো গুচি গ'ল নাইকিয়া হৈ গ'ল তেতিয়া তেওঁলোকে এই আইনখনৰ ভয়ত তেওঁলোক কংগ্ৰেছৰ লগ লাগিল আৰু 1951 চনত যে মাতৃভাষা অসমীয়া লিখে যাৰ কাৰণে আমি সদায় প্ৰশংসা কৰোঁ আমাৰ এতিয়াও প্ৰশংসা কৰিছোঁ দেই আজিও কৰিম প্ৰশংসা কৰিম প্ৰব্ৰজনকাৰী মুছলমানসকলক এই ইমিগ্ৰেণ্টছ 1950 একখনৰ কিন্তু পাৰ্শ্বক্ৰিয়া আছিলে সেইটো গোপীনাথ বৰদলৈ সেই সময়ত যিটো ষ্টেণ্ড লৈছিলে সেই একেটা ষ্টেণ্ড এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে সদনত বাৰে বাৰে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ আছিল যে মই এনেকুৱা এটাও বাক্য কোৱা নাই যিটো গোপীনাথ বৰদলৈ কোৱা নাই ডাঙৰীয়া এটাও কাম কৰা নাই যিটো গোপীনাথ বৰদলৈ ইতিহাস নাজানে একোৱে নাজানে ঠিক আছে নাজানে কাৰণে এনেকুৱা মূৰ্খামি এই ষ্টেণ্ডটোত কাৰো আপত্তি প্ৰশ্ন আছে কিন্তু মই সেই প্ৰশ্ন উত্থাপন কৰিম এই বিষয়টো কমল কুমাৰ মেধিয়ে এই বিষয়টোৰ ওপৰত প্ৰশ্ন আছে প্ৰশ্ন উত্থাপন কৰিম বিৰতি লৈছো বিৰতিৰ পাছতে সেই প্ৰশ্নবোৰ আমি উত্থাপন কৰিম বিৰোধীৰ পাছত পুনৰ স্বাগতম ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ কথা আমি আলোচনা কৰি আছোঁ ৰাজনীতিৰ কথা আলোচনা কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মাক লৈ তেজস্বীয়ে কোৱা কথাখিনিৰ আলম লৈ বাকী আন ইয়াৰ লগত কি কথা জড়িত সেইখিনি কথা আলোচনা কৰি আছোঁ হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা আমি পাতি আছোঁ এই হিন্দু মুছলমানৰ ৰাজনীতিয়ে অসমৰ পৰিৱেশ বাতাবৰণ বেয়া কৰিছে নেকি দূষিত কৰিছে নেকি সেয়া পাতি আছোঁ আৰু বিভিন্নজনে ভাষ্য দি আছে আমাৰ সৈতে থকা অতিথিসকলে মই এবাৰ আমাৰ সৈতে লাইভত থকা যুৱ বিশ্লেষক বাগ্মিতা বৰঠাকুৰৰ কাষত পুনৰ গৈছোঁ এতিয়া কমল কুমাৰ মেধি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে বিৰতিৰ পূৰ্বে ক'লে যে গোপীনাথ বৰদলৈৰ সৈতে তেওঁ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিজালে একে শাৰীতেই দুয়োগৰাকী নেতা বুলি উল্লেখ কৰিব বিচাৰিলে গোপীনাথ বৰদলৈয়ে কৰা কামখিনিকে পুনৰুক্তি কৰিছে পুনৰ নতুন কথা একো কোৱা নাই মুখ্যমন্ত্ৰী ঠিক আছে কিন্তু বাকবিলাক কথাটো হ'ল যিটো প্ৰশ্ন মই ইতিমধ্যে উত্থাপন কৰিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব পৰা নাই অকল একমাত্ৰ এটা কাৰণতেই কাৰণ খিলঞ্জীয়াৰ সংজ্ঞাটো নিৰূপণ আজিলৈকে হোৱা নাই এই খিলঞ্জীয়াৰ সংজ্ঞাটো নিৰূপণ হ'লেই সকলো সমস্যা দূৰ হৈ যাব বুলি আমি আশা কৰিব পাৰোঁ তাৰ বাবে সদিচ্ছাৰ অভাৱ জানি বুজি কৰা নাই আপুনি এগৰাকী যুৱ বিশ্লেষক হিচাপে কি ক'ব বিচাৰে প্ৰাঞ্জল দা আচলতে এইটো probably it will be a very big statement but তথাপিও আমি আশা কৰিব নোৱাৰো আমি এই কাৰণে আশা কৰিব নোৱাৰো কিয়নো আমাৰ আসাম একৰ্ডখনৰ এটা বিৰাট ডাঙৰ ফ্ল আছে ফ্লটো এইটো যেটা তিনটা ডিৰ কথা কোৱা আছে ডিটেক্ট ডিবাৰ ডিপোৰ্ট ডিটেক্ট কৰা হ'ল তেওঁলোকক ভোটাৰ ডি ভোটাৰ্স লিষ্ট বনাই পেলাই তেওঁলোকক ডিবাৰো কৰা হ'ল ডিপোৰ্ট কেনেকে কৰিব ডিপোৰ্ট এই কাৰণে কৰিব নোৱাৰে কিন্তু কিয়নো আজিলৈকে বাংলাদেশ হাই কমিশনৰ বা বাংলাদেশ গভৰ্ণমেণ্টৰ কোনো ধৰণৰ এনেকুৱা ৰিপোৰ্ট নাই বা কোনো ধৰণৰ এনেকুৱা ষ্টেটমেণ্ট নাই য'ত তেওঁলোকে কৈছে যে তেওঁলোকৰ এজনো নাগৰিক ভাৰতৰ মাটিত সোমাইছে বা ভাৰতৰ মাটিত আছে যেতিয়ালৈকে তেওঁলোকে সেই কথাটো মানি নলয় তেতিয়ালৈকে ডিপোৰ্টেশ্যনৰ কোনো প্ৰভিজন নাই আৰু এই প্ৰভিজনটো আজি নহয় এই প্ৰভিজনটো যেতিয়া একৰ্ডখন সাইন কৰা হৈছিলে তেতিয়া বনোৱাটো বহুত দৰকাৰী আছিল প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে সিএক লৈ পেলাই হিন্দু মুছলমানক লৈ পেলাই ধৰ্মক লৈ পেলাই ৰাজনীতি এই যোনটো বস্তুবোৰ ইমোশনাল পলিটিক্স যোনটো কয় ন সেই ইমোশনাল পলিটিক্সৰ পৰা কিন্তু আজিৰ যুৱ প্ৰজন্ম আঁতৰি আহিছে আৰু সেয়া আজিৰ নেতাই বুজি উঠাটো উচিত তেওঁলোকে যিমান সোনকালে বুজি পায় হয়তো আমাৰ পলিটিকেল এনভাইৰনমেণ্টৰ কাৰণে সেইটো সিমানে ভাল হ'ব কিয়নো ইমোশনাল পলিটিক্সৰ পৰা যেতিয়া আপুনি আগুৱাই যাব তেতিয়াহে আপুনি ডেভেলপমেন্টাল পলিটিক্স কৰিব পাৰিব আৰু ইমোশনাল পলিটিক্স কোনো এটা পাৰ্টিয়ে নহয় আজি আপুনি এইটো বহুত বছৰৰ পৰা আজি চলি আহিছে আৰু এইটো চলি থাকিব যে তেওঁলোকে এই যোনটো ব্লেম পলিটিক্সটো খেলে আজিৰ ডিছকাশ্যনটোকে আপুনি লৈ লওক আমি ইমানবাৰ এই ধৰ্ম শব্দটো ললো ইমানবাৰ আমি কাৰ কথা ক'লো এই গোটেই বস্তুখিনিৰ আল্টিমেট প্ৰেক্টিকেল সলিউশন কি সেইটো কিন্তু আজি ইয়াত বহি থকা আমি এজনেও দিব নোৱাৰো কিয় দিব নোৱাৰো কিয়নো যেতিয়া ক্ষমতাত আহিম তেতিয়া আপুনি মই আৰু আমি হয়তো সেই একেটা কামকে কৰিম
লগতে যোনটো এই পলিটিক্সৰ হিপক্ৰিটিকেল ষ্ট্ৰাকচাৰ ইণ্ডিজিনিয়াছ ৱৰ্ডটো আজিলৈকে ক'তো ডিফাইন কৰা হোৱা নাই যে অসমৰ খিলঞ্জীয়া আচলতে হয় কোন আপোনালোকে কোন কেইজন মানুহক খিলঞ্জীয়া বুলি কৈ আছে যেতিয়া আমি মিয়া বুলি পেলাই শব্দ কৰোঁ মিয়া মুছলমান বুলি কওঁ তেতিয়াও কিন্তু আমি এটা ৰেচিজম ক্ৰিয়েট কৰি আছো তেওঁলোকক আমি এটা পাৰ্টিকুলাৰ ষ্ট্ৰেটাত এটা আমি সোমোৱাই দিছো য'ত আমি তেওঁলোকক এটা ষ্ট্ৰাকচাৰত তেওঁক আমি বহিৰাগত বুলি ডিক্লেয়াৰ কৰি দিলো তাৰ প্ৰুফ কি আছে সেই দেশখনে মানি লৈছেনে যে তেওঁ তাৰ নাগৰিক এনেকুৱা ধৰণৰ বহুত ষ্ট্ৰাকচাৰেল প্ৰব্লেমছ আছে এই ষ্ট্ৰাকচাৰেল প্ৰব্লেমছবোৰ তেতিয়ালৈকে ছল্ভ নহ'ব যেতিয়ালৈকে গোটেই পলিটিকেল পাৰ্টিবোৰ একেলগে আহি পেলাই অল পাৰ্টিজ মিট এটা ইউনানিমাছ ডিচিশ্যন এটা ল'ব পাৰে ইয়াত মই আকৌ গোপীনাথ বৰদলৈ কথাটোলৈ ঘূৰি যাম গোপীনাথ বৰদলৈ সেইখিনি সময়ত অসমৰ পৰা কেইখনমান চিঠি লিখিছিলে চেণ্টাৰতো তেওঁলোকৰ গভৰ্ণমেণ্ট আছিলে সেই চিঠিকেইখনত তেওঁ নিজৰ ক্ষোভ উজাৰিছিলে সেই চিঠিখন লিখিব পৰা মানুহ কিন্তু বৰ্তমান হয়তো আমাৰ অসমত নহয় দেশতে নাই কিয়নো সেই চিঠিখন যেতিয়া এজন পলিটিচিয়ানে লিখিব পাৰিব তেতিয়াহে কিন্তু এই ডেভেলপমেণ্টেল পলিটিক্সৰ গোটেই কথাটো আমি আনিব পাৰিম আৰু তেতিয়া অকল গোপীনাথ বৰদলৈক আমি ক্ৰেডিট দিলে নহ'ব গোপীনাথ বৰদলৈৰ লগত অপজিশ্যনত যোনখিনি মানুহ সেই তেতিয়াৰ দিনত অসমত আছিলে তেওঁলোকে কিন্তু সমানে সহযোগিতা তেওঁক আগবঢ়াইছিলে আৰু সেইকাৰণে গোপীনাথ বৰদলৈ হয়তো সেইটো ষ্টেপ ল'ব পাৰিছিলে মানে এই কথাবোৰ এগৰাকী যুৱ প্ৰতিনিধি হিচাপত তেওঁ এই কথাখিনি প্ৰকাশ কৰিছে আৰু চাব গ'লে ই এক হতাশজনক ছবি উন্মোচন কৰিছে যিসকলক আমি বিদেশী বুলি জানো যিসকলক আমি সন্দেহযুক্ত বুলি জানো তেওঁলোকক বিতৰণ কৰাৰ কোনো পন্থাই এতিয়া আমাৰ হাতত নাই নেকি মই যুৱনেতা মেহদী হাছান খান মই আহিম কমলপুৰা মেডিটা কৰি আহিম মই যুৱনেতা মেহদী হাছান খান আপোনাৰ কাষলৈ গৈছোঁ আপোনাৰ পৰা এই ক্ষেত্ৰত অভিমত জানিব বিচাৰিছোঁ মই প্ৰথম কথাটো হ'ল যে অসমত অসম আন্দোলনৰ পিছৰ পৰা এক যি সামগ্ৰিকভাৱে অসমত যে বিদেশী বহিষ্কাৰক লৈ এটা কথা চলি আছে এই ক্ষেত্ৰত কোনো এটা চৰকাৰে কোনো সদিচ্ছা গ্ৰহণ কৰা নাই NRC-খন হ'ল যেতিয়া NRC-খন চূড়ান্ত ৰূপত প্ৰকাশ নকৰিলে তাৰপিছত এতিয়া 2014 চনত ভাৰতীয় জনতা পাৰ্টীৰ এটা প্ৰতিশ্ৰুতি আছিল যে বিদেশী বহিষ্কাৰ কৰিম আমাৰ দলে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে একমত যে আমি অসম চুক্তিৰ মতে 1971 চনৰ 25 মাৰ্চৰ পিছত প্ৰতিজন নাগৰিককে বিদেশী বুলি গণ্য কৰিব লাগে আৰু তেওঁলোকক বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন শাসনাধিষ্ঠ হোৱাৰ পিছতো তেওঁলোকে আৰু তেতিয়া ভাৰতৰ লগত বাংলাদেশৰ অতি মধুৰ সম্পৰ্ক যি বৈদেশিক সম্পৰ্ক অতি মধুৰ সম্পৰ্ক থকাৰ পিছতো ভাৰত চৰকাৰে কিন্তু এই বিষয়টোৰ লগত এক প্ৰত্যাৱৰ্তন চুক্তি তেওঁলোকে নকৰিলে আৰু এতিয়ালৈকে নকৰিলে যাৰ ফলশ্ৰুতিত কি হ'ল এতিয়া যিসকল নাগৰিকক ফৰেনাৰ ষ্টেটলৈ বিদেশী বুলি ডিক্লেয়াৰ কৰি আছে বা যিসকল ডিক্লেয়াৰ বিদেশী তেওঁলোকক কিন্তু প্ৰত্যাৱৰ্তন কৰিব পৰা নাই প্ৰথম কথা হ'ল এতিয়া দ্বিতীয় কথাটো হ'ল যে এই সমগ্ৰ বিষয়টো লৈ বিভিন্ন ৰাজনৈতিক দলে এক বিশেষকৈ জাতীয়তাবাদী শিবিৰৰ যি দল আছে বা তেওঁলোকৰ যি নেতা আছে তেওঁলোকে এইটোক সমগ্ৰ অসমীয়া জাতিটোক তেওঁলোকে এই ক্ষেত্ৰত আবহাওয়া মাৰি আছে বুলি আমাৰ অনুভৱ হয় আৰু আপোনাৰ এটা কথা প্ৰসংগত মই কথাৰ উত্তৰ দিব বিচাৰিছোঁ 2011 চনত আমাৰ দলৰ সন্মানীয় সভাপতি তেতিয়া ধুবুৰী লোকসভাৰ সাংসদ তেখেতে দেশৰ সংসদত এটা প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰত তেখেতৰ প্ৰশ্নটো আছিল যে ৰাজ্যখনত অসমত সেই মুহূৰ্তত কিমান ডি ভোটাৰ আছিল আৰু তাৰ উত্তৰত তেতিয়া ল এণ্ড জাষ্টিছ মিনিষ্টাৰে ৰিপ্লাই দিছিল অসমত থকা ডাউটফুল ভোটাৰ আছিল 1,57,485 আৰু তাৰে ভিতৰত তেওঁলোকে মই আপুনি চাই লৈছোঁ নম্বৰ নিশ্চয় বুজি পাইছোঁ আপোনাৰ কথাৰ সাৰাংশখিনি ইমানখিনি মানুহক ফৰেনাৰ্ছ বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছিল বাকী মানুহখিনিক তেওঁলোকে বৈধ ভাৰতীয় নাগৰিক বুলি ডিক্লেয়াৰ কৰিছিল এতিয়া কথা হ'ল এই মানুহখিনিক যেতিয়া এজন মানুহক বিদেশী বুলি ডিক্লেয়াৰ কৰা হয় তাৰপিছত বহুত মানুহ আকৌ উচ্চ ন্যায়ালয়ত গৈ তেওঁলোক আকৌ সেই ৰায়ৰ বিৰুদ্ধে আপিল কৰি গৈ তেওঁলোক বহুতে ভাৰতীয় নাগৰিক হৈ যায় অতি শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত মই একদম কিবা ৰহিম যে কেনেকৈ দেশৰ উচ্চতম ন্যায়ালয়ে এটা অতি সম্প্ৰতি এটা ৰায়দান প্ৰদান কৰিছে গতিকে এই সমগ্ৰ বিষয়টো জাতীয়তাবাদী শিবিৰে যিসকলে জাতীয়তাবাদী অসমীয়া জাতিৰ কাৰণে ৰাজনীতি কৰি বুলি কয় যিসকলে অসমীয়া জাতিক বিদেশীমুক্ত এখন জাতিৰ কথা কয় তেওঁলোকে আবহাওয়া মাৰি আছে বিগত তেওঁলোকে অকল ৰাজনীতিৰ মসনদ দখল কৰাৰ এটা কামত ব্যৱহাৰ হৈ আছে অকল স্বাৰ্থৰ বাবে সকলোৱে কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে এইগৰাকী নেতাই কিন্তু নক্সাখন নাই দেৱজিৎ গোস্বামী ডাঙৰীয়া আমাৰ হাতত সময় কম কংকন দাস ডাঙৰীয়া চিন্ময় বৰা ডাঙৰীয়া নক্সাখন নাই কমল কুমাৰ মেধি ডাঙৰীয়া আমাৰ হাতত সেই নক্সাখন নাই বিদেশী আমি কেনেধৰণে বিতৰণ আমি কেৱল চিঞৰ বাখৰ কৰি আছো আপোনাৰ টকছৰ মেছেজটোৰ ক্ষেত্ৰত অলপ ভুল এটা যাব তাৰমানে এই আমাৰ ভণ্টিগৰাকীয়ে যি কথাটো ক'লে তাৰ এই কথাখিনিৰ অলপ ভিত্তি আছে
মূল কথাটো এই গোটেই কথাবিলাকৰ ইমান লিগেল আৰু টেকনিকেল কিছুমান মানে সীমাবদ্ধতা আছে যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ ঊৰ্ধত গৈ কিছুমান কাম কৰি আছে যেনে এটা নতুন কিছুমান ভূমিৰ ক্ষেত্ৰত কিছুমান নতুন আইন আনিছে যাতে খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হয় আমাৰ যাতে জাতি মাটি ভেটি সুৰক্ষিত হয় আমাৰ ভাষা সংস্কৃতি যাতে সুৰক্ষিত হয় আমি যে 6 নম্বৰ দফা তাত কি আছে তাত অসমীয়া জাতিৰ ভাষা সংস্কৃতি ৰাজনৈতিক সুৰক্ষাৰ কথা আছে সেই সুৰক্ষাৰ কথাখিনিকে এতিয়া আমাৰ বিভিন্ন ধৰণৰ নতুন কিছুমান আইন কানুন আনি কৰিব বিচাৰিছে এতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা খুব কৈ থাকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কিছুমান কথা ইয়াত সকলো কথা দীঘলীয়া হ'ব নকওঁ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে যিবিলাক ৰিকমেণ্ডেশ্যন দিছে তাৰ ঊৰ্ধত গৈ তাতকৈ ওপৰত গৈ বহুতখিনি পদক্ষেপ আমাৰ ল'বলগীয়া হৈছে বা লৈছে নতুন আইন কানুন কিছুমান আহিছে বিদেশী সমস্যা কি ধৰণৰ প্ৰব্ৰজনকাৰী মুছলমান বুলিয়ে কয় আপুনি পমুৱা কয় মিয়া কয় এই গোটেই মানুহখিনিৰ পৰা আমি বিশেষকৈ নামনি অসমৰ মানুহে কি ধৰণে সমস্যাত ভুগিছোঁ উজনিৰ বহুত ক্ষেত্ৰত চিন্ময় বৰাই বহুত ক্ষেত্ৰত বুজি নাপাব প্ৰেক্টিকেলি যিহেতু তেওঁলোকে এই কথাবিলাকৰ এই আগ্ৰাসনটোৰ এতিয়ালৈকে ভুক্তভোগী হোৱা নাই উজনিৰ মানুহখিনিয়ে বহুত ক্ষেত্ৰত বুজিবলৈ অলপ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখন আইন আনিলে মেধি ডাঙৰীয়া কোৱা বিকে শৰ্মাৰ প্ৰতিবেদনখন কিয় দিব নোৱাৰে দিল্লীত দুবাৰ বিপ্লৱ নহয় এটা কথা কংগ্ৰেছৰ প্ৰতিনিধি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কি আছে কওকচোন কি আছে না কি আছে মানে আপুনি যে কৈ আছে কি আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত ভাৰতীয় নাগৰিক লৈ মানে কি আছে তাতে আৰু মানে কংগ্ৰেছে কথা ক'লে মোৰ ক'ত মানে অসুবিধা লাগে আজি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই গোটেই খেলি মেলিটো কংগ্ৰেছে লগাই থৈ দিছে জানে নহয় খিলঞ্জীয়া কথাটো যে ক'লে যে অন্য জনজাতি আমাৰ জনজাতিকৰণ কৰা আপোনালোক কথা পাতিলে কমল মেধি ডাঙৰীয়া 1 মিনিট মানে দিগদাৰ হয় মানে বিতৰ্কটো অলপ বিল ষ্টেণ্ডাৰ্ড হৈ যায় মানে বিজেপিৰ কোনো নেতা গৃহমন্ত্ৰী অমিত শাহৰ আগত যাই কিনে প্ৰতিবেদন দিবৰ কাৰণে প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে বুলি কংগ্ৰেছে দাবী কৰিছে ক'লে যে এক্সিষ্টিং জনজাতিৰ অসুবিধা নোহোৱাকৈ কৰিব লাগে ক্ষতি নোহোৱাকৈ এইটো কংগ্ৰেছে কৰি থৈ গৈছে ঠিক আছে কংকল দাস কমল মেধি ডাঙৰীয়া 1 মিনিট চিন্ময় বৰা 1 মিনিট অনুৰোধ কৰিছো চিন্ময় বৰা ডাঙৰীয়া হয় চিন্ময় বৰা ডাঙৰীয়া কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখন নতুন মাটি আইন আনিলে লেণ্ড ৰেগুলেশ্যন যোনখন এক্ট আনিলে সংশোধন কৰিলে এখন নিশ্চয়কৈ এখন আদৰণীয় বুলি ক'ব লাগিব তেওঁ যোনটো পদক্ষেপ লৈছে মাটি অধিকাৰটো আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত ট্ৰাইবেল বেল এইটো মই নিশ্চয়কৈ মই এখন আদৰণীয় বুলি ক'ব বিচাৰিছোঁ কিন্তু এই ক্ষেত্ৰতে এটা আমাৰ সন্দেহ থাকি গ'ল এই মাজুলীৰ যিটো কথা ওলালে মাজুলীৰ কথাটো একেবাৰে এইটো ব্যক্তিগত বুলি ক'ব নোৱাৰে তেওঁ ব্যক্তিগত বুলি কিয় ক'ম তেওঁ যিহেতু আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ ৰাজ্যখনৰ অভিভাৱক মুখ্যমন্ত্ৰী গতিকে এইটোত ব্যক্তিগত কথা নাহে তেওঁ অভিভাৱক যিহেতু তেওঁ মাজুলীখন এই আইনখনৰ আওতাৰ পৰা আনি কিন্তু এই ব্যৱসায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পত্নী ব্যৱসায়ৰ ক্ষেত্ৰত যিখিনি মাটিৰ কথাটো ওলালে কেলেংকাৰী কথা ওলালে যে মাটিখিনি তাত নামজাৰি নোহোৱাৰ কাৰণে বহুখিনি মাটি এতিয়াও তেওঁলোকে কিনি থৈছে কিন্তু নামজাৰি হোৱা নাই যাৰ ফলত এই আইনখন আমাৰ হাতত সময় কম এবাৰ মই বিশ্লেষকৰ ভাষ্য ল'ব লাগিব দেৱজিৎ গোস্বামী ডাঙৰীয়া এতিয়া মই পুনৰ কৈছোঁ নক্সাখনৰ কথা কমল মেধিয়ে কৈছে যে এতিয়া আমি ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ বাবে অনাৰ ব্যৱস্থা কৰিছোঁ বা আন ক্ষেত্ৰত বিভিন্ন কাম কৰি থকা বুলি দাবী কৰিছে সেইফালেদি ঠিকেই গৈ আছোনে আমি নক্সাখন ঠিকেই আছেনে বাৰু নহয় আমি দিশহাৰা হৈছোঁ তাৰমানে কি হৈছে ইছ্যুবিলাক আমাৰ এই বৰঠাকুৰ ভণ্টিয়ে কোৱাৰ নিচিনাকৈ সেইটো সময়ত সাহস আছিলে সদিচ্ছা আছিলে আৰু সকলো একগোট হৈ কাম কৰিছিল তেখেতে যিটো ক'লে যে অপজিশ্যন ৱাজ অলছ' উইথ শ্ৰী গোপীনাথ বৰদলৈ উইথ লেট গোপীনাথ বৰদলৈ আজি এইটো নাই আজি হৈ গৈছে চবেই নিজৰ স্পেচটো কেনেকৈ লৈ পেলাই নিজৰ মুনাফাটো কিয় কি আপুনি দেখিছে নাই কেইদিনমান আগত কংগ্ৰেছ কৰি থকা গোটেই অজীৱন কংগ্ৰেছ মানুহ এজন আপুনি যদি চাই ৰাণা গোস্বামী ডাঙৰীয়া মই এটা লেটেষ্ট এক্সাম্পল দিছোঁ দুদিন আগতে গুচি গ'ল বিজেপিৰ কাৰণে এতিয়া আপুনি আৰু কাৰ ক'ত কি ভিতৰত মানে মেথমেটিক্স চলি আছে ক'ব নোৱাৰো কিন্তু আমাৰ কামটোতো হোৱা হ'লে আজি যিটো ক'লে যে মাজুলীৰ কামটো জনতাৰ পক্ষত কৰিব লাগে মুখ্যমন্ত্ৰীয়ে বহুত ক্ষেত্ৰত কিছু ক্ষেত্ৰত আগবাঢ়ি গৈছে বহু ক্ষেত্ৰতে বহুত কাম কৰিব লাগিছে এইটো মই কেতিয়াও ডিমত ইয়াত মোৰ নাই কংগ্ৰেছৰ দিনতো মই ছাপৰ্ট দিছিলোঁ মোৰ লিখনিও আছে গোটেইখিনি আছে কথাটো হৈ গ'ল কি কিন্তু মুখ্যমন্ত্ৰী কিবা কিবি এটা কাৰণত যিহেতু চেণ্টাৰৰ গভৰ্ণমেণ্টখনৰ লগত এই বস্তুবিলাক যিটো মেইন ইছ্যু আমাৰ মেইন ইছ্যুটো কি আমাক লেণ্ড আমাৰ প্ৰটেক্ট কৰিব লাগে
আমাৰ এই যিখিনি আমাৰ বিতৰণ কৰিব নোৱাৰোঁ ধৰি লৈছোঁ মই ডিপৰ্ট কৰিব আমি নোৱাৰোঁ এইটো আৰু আমি যিহেতু আমাৰ বাংলাদেশৰ এতিয়াতো আৰু সম্ভৱেই নহয় BNP চৰকাৰ আহিলে আমি ডিপৰ্ট কৰিব নোৱাৰোঁ আমি তেওঁলোকক ডিভোটাৰ কৰি ৰাখি দিব পাৰোঁ চৰকাৰী সা সুবিধাবিলাকৰ পৰা যদি আমি তেওঁলোকক দূৰত ৰাখিব আজি তেওঁলোককে আমি ঘৰ দি আছোঁ এতিয়াও আপুনি চাওক যিটো আপোনাৰ প্ৰাইম মিনিষ্টাৰ আৱাস তেওঁলোকক আমি বাৰ কৰি ৰাখিব পাৰোঁ নেকি চৰকাৰী সুবিধাৰ পৰা নিদিওঁ আমি তেওঁলোকক আমি ফ্ৰী শিক্ষা ফ্ৰী এডুকেশ্যন যিখিনি লাগে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছৰ দায়িত্বখিনি কৰাৰ বাহিৰে বাকী আমি তেওঁলোকক যদি নিদিওঁ তেতিয়া আমাৰ ৰাজহৰ আমাৰ বহুত পইচা আহিব বাকী মানুহখিনিৰ কাৰণে আমি কাম কৰিব পাৰিম ভূমি সংৰক্ষণৰ ক্ষেত্ৰত যিখিনি কৈছে যে কেইটামান যিখিনি আমাৰ ঐতিহ্যমণ্ডিত জেগা সেইখিনি সংৰক্ষণৰ কাৰণে যিখিনি পদক্ষেপ লৈছে খুবেই আদৰণীয় খুবেই প্ৰশংসনীয় কিন্তু চাওক এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিত এখন কনষ্টিটিউশ্যন এখন যেতিয়া থাকে তেতিয়া আপুনি যোৰহাটৰ মানুহজন ধুবুৰী মানুহজন যোৰহাটলৈ অহা ৰখাব কেতিয়াও নোৱাৰে কোনো জেগাত মাটি কিনাব পৰা ৰখাব নোৱাৰে এই যিটো ভূমি সংৰক্ষণৰ কথা কৈছে যে ঐতিহাসিক কিছু ক্ষেত্ৰত সেইটোও চেলেঞ্জ কৰিব পৰা যাব বহু ক্ষেত্ৰত ডেফিনেটলি মই এইটো জানো কিন্তু আমি এতিয়া কথাটো হৈ গ'ল কি আজিৰ প্ৰজন্ম যিটো আমাৰ নেক্সট প্ৰজন্মটো আছে তেওঁলোকে বিচাৰিছে ডেভেলপমেণ্টৰ তেওঁলোকে বিচাৰিছে এডুকেশ্যনটো ভাল হওক হেল্থ ভাল হওক ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হওক ৰোড ভাল হওক আমি ভাল খোৱা পানী পাওঁ আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটিজ হওক আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক আমি যি পৃথিৱীৰ উন্নত যিবিলাক দেশৰ আমি কৈ আছোঁ সেইবিলাকৰ লগত আৰু মুখ্যমন্ত্ৰী ডে ওৱানৰ পৰা কৈ আছে যে আমি প্ৰথমখন 5খন ৰাজ্যৰ ভিতৰত আমি হ'ব যাম কিন্তু খুব দুখজনক কথা আজি যোৱা প্ৰায় এবছৰৰ পৰা আমি পিছুৱাই আহি আছোঁ এই কেইদিনমান আগতে মই ৰিপৰ্ট চাইছোঁ কিছুমান ষ্টেটৰ লগত উন্নতমানৰ ষ্টেটৰ লগত আমি বহুত ক্ষেত্ৰত পিছুৱাই আছোঁ অকল অসমেই নহয় দেই ভাৰতবৰ্ষখনে আমি ইকনমিৰ কথা কৈ 3.94 ট্ৰিলিয়ন ইকনমি মই এইটো বুজি পোৱা নাই যে 3.94 ট্ৰিলিয়ন ইকনমি 5খনৰ ভিতৰত হ'ব গৈ আছোঁ বুলি বাৰ এটা ভাৰতে প্ৰতিচ্ছবি আৰে আমি 150 কোটি পপুলেশ্যন লৈ পেলাই সেইটো ইকনমি আমাৰ একো ডাঙৰ কথা নহয় য'ত আপোনাৰ 29 ট্ৰিলিয়ন USD ইকনমি আমেৰিকাৰ লগত আমি আছোঁ আপোনাৰ 3.94 ট্ৰিলিয়ন ইকনমিত আমাৰ কোনো ধৰণৰ কম্পেৰিজনে নাই সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমি যিবিলাক আমাৰ দিশহাৰা হৈছোঁ এইটো কাৰণতে কিয় আমি যদি পাতিব লাগে ডেভেলপমেণ্টৰ কথা আমি পাতি আছোঁ গৰুৰ কথা আমি যদি পাতিব লাগে আপোনাৰ এডুকেশ্যনৰ কথা আমি কৈ আছোঁ পাকিস্তানৰ কথা আমি পাতিব লাগে এডুকেশ্যন হেল্থৰ কথা আমি পাতি আছোঁ আপোনাৰ মাছৰ কথা সেইকাৰণে আমি অপব্যয় কৰিছোঁ আমাৰ যিখিনি আমাৰ বহু মূল্যৱান সময় এনেধৰণে ক'ৰবাত নষ্ট হৈ যাব নেকি সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন আৰু আমি বিচাৰোঁ উন্নয়ন সামগ্ৰিক উন্নয়ন তাৰ পাছত আমাৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ কথাটো আহিবই কিন্তু লগতে আমি উন্নয়নো সমান্তৰালভাৱে বিচাৰোঁ সেয়ে আশা কৰিছোঁ বিজেপিৰ প্ৰতিনিধিগৰাকীৰ জৰিয়তে যে আমি অলপ ডেভেলপমেণ্টৰ কথা পাতোঁ আমাৰ শেষ কৰিব সময় হৈছে আমি বিকাশ হওক কিন্তু চমকত নহয় বাহিৰে হোৰ্ডিঙত চমক নালাগে বাহিৰে অংশৰ ভিতৰত ডেভেলপমেণ্টৰ ইছ্যুত এতিয়াও ডিমত আছে ডাঙৰীয়া ডেভেলপমেণ্টৰ ইছ্যুত আপোনালোকে নক'ব যে আপোনালোকে ডেভেলপমেণ্টৰ ইছ্যুত ডিমত আছে ডাঙৰীয়া আৰু সেইটো থাকি যাব মই বিচাৰোঁ বিদ্যালয় মুহূৰ্তত সকলোকে ধন্যবাদ জনাই নমস্কাৰ